কবিচন যেতিয়া শেষ হৈছে শেষত আমাক কিমান সুন্দৰকৈ কৈছে যে দেৱৰ দুৰ্লভ জন্ম পায়াখিত নৰাধম বুলি আমাক কৈছে দেৱৰ দুৰ্লভ শব্দটোৰ অৰ্থ কি এতিয়া দুৰ্লভ শব্দটোৰ অৰ্থ হৈছে পাবলৈ নাই এবাৰেই জন্ম পায় আমি শিখ ধৰ্মৰ মানুহ আপোনালোকে জানে শিখ ধৰ্মৰ বৰকুলা নগাঁও জিলাৰ বৰকুলা নানকশ্বৰ গুৰুদ্বাৰা দুইতলা গুৰুদ্বাৰা এটা আছে তাতে আমি মুখ্য শিখ গ্ৰন্থী বুলি কয় গ্ৰন্থীজী অৰ্থাৎ গ্ৰন্থ চাহেবক শ্ৰী গুৰু গ্ৰন্থ চাহেবক যোনে শুদ্ধভাৱে পাঠ কৰিব পাৰিব গ্ৰন্থ চাহেব গুৰুজনাৰ সৃষ্টি বৰজাৱলী ভাষা আমাৰ গুৰু নানকৰ সৃষ্টি গুৰুমুখী ভাষাত লিপিবদ্ধ শ্ৰী গুৰু গ্ৰন্থ চাহেব যোনে শুদ্ধভাৱে পাঠ কৰি তাক অসমীয়াত ব্যাখ্যা কৰিব পাৰিব তেওঁ এক গ্ৰন্থী গতিকে তাত আমি পদত আছো তাত এটা কথা শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ লেখা আছে যে বত্তেহৰে নাম এশহাৰে নাম না সেতিও সে কাহে জাগে আয়ে ৰামৰাজে এই মানৱী তনু পাইছোঁ কলিযুগত এশহাৰে নাম না সেতিও আকাল পুৰুষ ভগৱান পৰম কৃষ্ণৰ আপোনালোকে কৃষ্ণ কৈছে আমি ৱাহিগুৰু কৈছোঁ কথা একেটাই আকাল পুৰুষৰ নাম যোনে শ্ৰৱণ কৰা নাই কীৰ্তন কৰা নাই এশহাৰে ইমানকণ সময় নাম না সেতিও সে কাহে জাগে আয়ে ৰামৰাজে যে পৃথিৱীলৈ কিয় আহিলা পৃথিৱীলৈ মানৱী তনুলৈ কিয় আহিলা যদিন ঈশ্বৰৰ নাম লোৱা নাই কাহে জাগে আয়ে ৰাম মানস জন্মে দুৰ্লভ হে সেইটোৱে কৈছে দুৰ্লভ মানুহৰ জন্মটো দুৰ্লভে হৈ নাম বিনা এক ঈশ্বৰৰ নামৰ অবিহনে নাম বিনা বৃথা সব যায় নামৰ অবিহনে যদি মই 4খন গাড়ী হৈছে ঈশ্বৰৰ ওচৰত খাটিছোহি প্ৰভু আৰু 4খন হওক 8খন হওক গাড়ী গুড়া হয় নহয় এইটোৰ এখনো গাড়ী নাই ভঙা চাইকেলখনকে আছে এই অভাজন জসবীৰ সিঙৰ ভঙা চাইকেলখনেই আছে আৰু একো নাই গম পালেনে গতিকে আপোনাৰ 8খন গাড়ী 4খন হৈছে আৰু 4খন কেনেকৈ হয় তাৰ ওচৰত ভগৱানক খাটে আৰু কলিযুগত মানুহ 100 বছৰ জীয়াই থাকে গহিৰ কৰকে নেমে খুদাই ওপৰ মন্দ পসায়ে মাৰ কন্দেতে অধিকাই জিনে তাৰ মুন্দে বুলায় মাৰ্কণ্ড মুনিয়ে ভাগৱততো আছে 1 লাখ বছৰ জীয়াই আছিল শিষ্যবৰ্গই কৈছিল হে প্ৰভু আপুনি 1 লাখ বছৰ জীয়াই আছে আপুনি আপোনাৰ বসবাস কৰা কুটিয়াটো কিয় সুন্দৰকৈ সাজি দালিখৰিয়ে সৈতে বেৰ দালিখৰিয়ে সৈতে চালি কিয় সাজি নলয় তেতিয়া মাৰ্কণ্ড মুনিয়ে কৈছিল ভকতসকলক তেওঁ যে 1 লাখ বছৰৰ অন্তত আমি নৰতনো এৰিবই লাগিব পৃথিৱী এৰিবই লাগিব গতিকে কি দৰকাৰ এবাৰ এজন মানুহে কৈছিল কিমান আধ্যাত্মিক চাওক আমাৰ বৰকুলাতেই তেতিয়াহ'লে তেওঁ কৰ্ম কৰিব নাজানিল মাৰ্কণ্ড মুনি কথা কৈছে মাৰ্কণ্ড মুনিৰ লগত কাৰ তুলনা হ'ব মানৱৰ আমি মানুহ আপোনালোক মানুহ মাৰ্কণ্ড মুনিৰ লগত কাৰ তুলনা হ'ব কাৰণ নহয় গতিকে কৃষ্ণত কি ভগৱান শ্ৰীকৃষ্ণ আৰু উদ্ধত গতিকে তেওঁ চাগৈ এলেহুৱা তেওঁ মানে নিজৰ ঘৰটো সাজি ল'ব নোৱাৰিলে অলপ মানে মজাক হিচাপে কিবা ইনচাইল ইটিকিং কৰা নিচিনা কৰিলে সেইটো আমাৰ সম্প্ৰদায়ৰ মানুহ কিন্তু তাৰ চাজাবিলাক পাই আছে কিন্তু আমি কীৰ্তন কৰি পেলাই সেইটো চবত আমি ব্যাখ্যা কৰিছিলোঁ হাৰমনিয়ামত কীৰ্তন কৰি পেলাই যে সেইটো মাৰ্কণ্ড মুনি 1 লাখ বছৰ জীয়াই থাকিও তেখেতে নিজৰ ঘৰটো সুন্দৰকৈ সাজি নললে কিয় কলিযুগত ভীষ্ম পিতামহই 1000 বছৰ জীয়াই আছিল তাকো তেখেতৰ ইচ্ছা মৃত্যু হয়নে বাৰু গতিকে ঠিক তেনেকৈ সত্যৰপা চলি আহিছে কলিযুগত মাত্ৰ 100টা বছৰ আয়ুস দিলে তাকো আমি কাৰ পৰা 100 বছৰ আয়ুস পালোঁ ফেঁচাৰ পৰা পালোঁ গাধৰ পৰা পালোঁ কুকুৰৰ পৰা পালোঁ তেওঁলোকে 20 বছৰ আমাক প্ৰত্যেকে মানৱক দিলে মানৱেও হাঁহি মাৰি লৈ ল'লে মিলি পেলাইহে আমাৰ আপোনাৰ 100 বছৰ হৈছে কিন্তু মানৱৰ আয়ুস আছিলে 40 বছৰেই হয়নে হাঁহি তেওঁলোকে লৈ ল'লে মানৱে 100 বছৰত মাতৃৰ গৰ্ভতে শপত খালে শিশু অৱস্থাত প্ৰভু ভগৱন্তৰ লগত যে প্ৰভু বাহিৰত যাম বাহিৰত উলিওৱা আপুনি অতি সোনকালে আৰু তোমাৰ নাম ল'বানে বোলে ল'ম সেইকাৰণে কৈছে মায়া ভকতৰ নাই ভকত 3টা আখৰৰ যি শব্দ আকাৰিকাৰ নাই ভকতৰ মায়া নাই অময়া ভকত হ'ব লাগিব আমাকতো ইয়াৰ পৰা গৈ পেলাই মাথা গৈ নাই নহয় এবাৰ গৈ আহিছিলোঁ আমাৰ নিৰ্দিষ্ট বক্তা গুৰু জয়ন্তীত নলবাৰী উদয়পুৰত তেখেতসকলে আমাৰ মূল কাৰ্যালয় আছিলে নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়লৈ যোৱাৰ কাৰণে হেতু কাৰ্যালয় নগাঁও টাউনৰ পৰা বৰকুলা গাঁও অসমীয়া শিক্ষক একেবাৰে চমু অকণমান
তাত গৈ আমাক ঘৰত নিমন্ত্ৰণ কৰিছিলে, বাপ আপুনি নিৰ্দিষ্ট বক্তা আহিব লাগিব, চিঠি এবাকি দিলে। তাত তেতিয়া আমি প্ৰায় 3 ঘণ্টামান একেৰাহে ভাষণ দিছিলোঁ। এইটো প্ৰভুৰ কৃপা। এই যে আমাৰ যুৱচামে যে আজি ইয়াত মনাইছে এই মহান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান, তেওঁলোকৰ চেতনাবোধ আছে প্ৰত্যেকৰে। কি চেতনাবোধ আছে? আমি কালি কৈছিলোঁ যে জীয়াই থাকিম যে মিছা, এদিন মৰিম যে সঁচা। মৃত্যুৰ বিষয়ে আমাক কানেও জানিবলৈ নিদিলে। এই 1000 বছৰ, 1 লাখৰ পৰা 1000 আহিলে, তাৰপিছত কলিযুগত 100 বছৰ। সেইকাৰণে গহিৰ গৰেকে নিম খুদাই ওপৰ মন্দ পচায়ে, খুব তলত গাঁত খানে কলিযুগৰ মানৱে। সেইবুলি 2 তলা 3 তলা বিল্ডিঙত যোনে আছে সেইসকলে মোক সাউনি দিব দেই। গতিকে আৰু 1 তলা ওপৰত সাজিম, আৰু 1 তলা ওপৰত সাজিম। তাৰপৰা থাকিব কি ইমান দিন? 100 বছৰ। 100 বছৰ হোৱাৰ লগে লগে বেয়া খং পৰিল কিছুমানৰ, চবৰে নহয় কিন্তু। বেয়া কাম হ'ল, বেয়া কাম হোৱাৰ পাছত 15 বছৰ আয়ুস কাটা গ'ল। আয়ুস নিজে বঢ়াব পাৰে, নিজে দুটাব পাৰে কৰ্ম অনুসাৰে। সেইটো কথাও সঁচা কিন্তু। আৰু প্ৰভু ভগৱন্তই কপালত যিমান দিন থাকিবলৈ লিখি দিছে সেইটোও সঁচা। আমি যদি কম অত্যন্ত ভাল কাম কৰিছে, কোনো কাৰণত এটা তিলৰ সমানো পাপ কৰা নাই, সেইটো অমোচন, এইটো গুপ্ত হিচাপেও কৰা নাই, চিত্ত হিচাপেও কৰা নাই। তেওঁ ইমান সোনকালে পৃথিৱীখন এৰি কিয় গুচি গ'ল? সেইটোত কি জানে? পৰম ব্ৰহ্ম আকাল পুৰুষ ভগৱান শ্ৰীকৃষ্ণই, আমি আকাল পুৰুষ বুলি কৈছোঁ, যাৰ কোনো কাল নাই। কৃষ্ণ জন্ম হোৱা নাই নহয়, তেওঁ জনিত জন্মগ্ৰহণ হোৱা নাই। সেইকাৰণে জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনাই কৈছে, গুৰুদেৱ নাম ভকত। গুৰু মানে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। দেও কৃষ্ণদেও, নাম কৃষ্ণৰ নাম, ভকত কৃষ্ণৰ ভকত। ভকত সৃষ্টি কৰিছে জগতগুৰু কৃপালগুৰুজনাই। বাকী আমি শাক্তসকলকো আমি কেতিয়াও নিন্দা নকৰোঁ। কাৰণ হনুমান কোনোবাই পূজা কৰিছে, হনুমান মন্দিৰত শিৱ পূজা কৰিছে, তেওঁলোক হনুমান বা শিৱৰ ভক্ত। ভকত আমাৰ কৃপালগুৰুজনাই সৃষ্টি কৰিছে। সেইকাৰণে শৰণৰ 4 সম্পদত গুৰুদেৱ নাম ভকতত কিন্তু ৰামেও স্থান নাপালে, তাত কেৱল পাইছে ভগৱান শ্ৰীকৃষ্ণই। এতিয়া আপোনালোকে যেতিয়া যিখিনি সময়ত নাৰদ মুনিয়ে ভাগৱত সৃষ্টি কৰাৰ আগত 17 শাস্ত্ৰ সৃষ্টি কৰিলে, 14 শাস্ত্ৰ তেখেতৰ মনত উগল থুগল লাগিল, ভোক পিয়া নালাগিল। এতিয়া সেইটোত আমাৰ শিখ ধৰ্মত কৈছে বাউৰা। বাউৰা মানে হৈছে তেওঁ শাস্ত্ৰ আজি সৃষ্টি কৰিলে, মনত তেওঁ মতিভ্ৰমৰ দৰে হ'ল। সেইখিনি সময়তে 12 স্কন্ধ ভাগৱত যে নাৰদ মুনিয়ে যেতিয়া আহি পেলাই ক'লেহি, আপোনালোকে জানেই গোটেই কথাখিনি, কিমান কিমান শ্লোকত তেখেতে ক'লে। কোৱাৰ পাছত শ্ৰীমদ ভাগৱত বোলে আপোনাৰতো পাপ কৰিছে, য'ত যাগ যজ্ঞ বলি বিধান এইবিলাক কৰিব পায় বুলি লিখিলে। কাৰণ যি জীৱৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ, সেই জীৱৰ আমাৰ লয় কৰাৰ কোনো অধিকাৰ নাই। সেইকাৰণে গুৰুজনাই গাই গৈছে, যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি তাই গায়া। তেওঁ ৰচনা কৰিছে পৰিতাল বৰগীত, আৰু তেখেতে ৰচনা কৰিছে, নিজে সুৰ দিছে, নিজে গাইছে আৰু জনসাধাৰণক গাবলৈ দিছে। প্ৰভুস্তাত কৰো শান্তমিত সাৱধানিকা গণিত গ্ৰন্থ চাহেব। আপোনালোকে শুনিছে অলপ আগত আমাৰ ডাঙৰীয়াই কৈ গ'ল, ব্যাখ্যাকাৰ ডাঙৰীয়াই আমাৰ অভাজনৰ কথা ক'লে, সুদূৰ নগাঁৱৰ পৰা আহিব, পৰিৱেশ এটা লাগিব। কিন্তু এটা কথা সঁচা, সত্য যুগত তেতা যুগত সভা সমিতি যেতিয়া পাতে, কিবা কাৰণত যদি মানুহৰ হেৰি থাকে, মায়া আছে, ঘৰখনলৈ যাব লাগিব। আজিকালি কিছুমান ৰোগীয়া মানুহ হ'ল, বেছি সময় বহিবও নোৱাৰে, ডায়েবেটিছ হয় নহয়, আৰু আপোনাৰ প্ৰেছাৰ কমন, ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰে, সেইসকল কেতিয়াবা উঠিও যায়। তাত আমি বেয়াও পাব নালাগিব, আমি চব দৃষ্টিৰে চাব লাগিব। কিন্তু সেই তাহানিত বোলে কোনোবা গজন গমন উৰণ বৰণ 4মুঠি জীৱ নহয়, গছেও শুনি আছিল ভাষণ। বস্তুটো গম পাইছেনে? তাৰমানে যোনজনে ভাষণ দিছিলে কোনোবা এজন মুনিয়ে, পাহৰিছোঁ, লেখা আছে। গতিকে এই গছেই শুনি আছিল, মানে কোনোৱেই মানে ভকত নাছিল। গতিকে সেইকাৰণে ইয়াততো কিছু পৰিৱেশ নাই, সুন্দৰভাৱে বোলে নিস্তব্ধ হিচাপে শুনিছে। কিন্তু এটা কথা, তাতেই বোলে নহয়, আমাৰ অসুখ শান্তি আছে, চবৰে হয়, আমাৰ নিজৰো অসুখ শান্তি আছে, ঔষধ পাতিৰ পৰা জীয়াই আমি ফিল নকৰোঁ। গতিকে এই যে 84 লাখটা জীৱৰ ভিতৰত মানুহৰ জনমটো পাইছোঁ, দুৰ্লভ, পাবলৈ নাই। মানৱী তনুটো আমাৰ শেষ তনু, শেষ দেহা। আপোনাৰ গৃহত যদি পোহনীয়া জন্তু কেইটামান আছে, গৰু ছাগলী, সিহঁতক উপযুক্ত সময়ত আপুনি পানী দিয়ক, আহাৰ দিয়ক। তেওঁলোকে উপযুক্ত সময়ত আহাৰ পানী দিব নোৱাৰে, যিখিনি সময়ত পথাৰত এৰি দিব লাগে দিব নোৱাৰে, তেতিয়াহ'লে তাতকৈ আপুনি নোপোহাই ভাল। কাৰণ কলেবৰে বেলেগ, আত্মা চবৰে একেই। সেইকাৰণে দেৱৰো দুৰ্লভ জন্ম পায়াসিত নৰাধম,
কৃষ্ণ গুণ নাম নুসুমৰ নয়াতম বুলি কৈছে আমাক কৃষ্ণৰ নাম জনে স্মৰণ কৰা নাই তেওঁৰ নাম জনে হৃদয়ঙ্গন কৰা নাই হিতু আপোনাক বঞ্চৈ পঞ্চম পাতক সঞ্চয় এতিয়া পাঁচটা পাপ বুলি কৈছে পঞ্চম পাপ আৰু হিতু আপোনাক বঞ্চয় যোনে আপোনাক ত্যাগ কৰিছে আপোনাৰ পৰা বঞ্চিত হৈছে পঞ্চম পাপে তেখেতক আগুৰি ধৰে যেন আত্মঘাত কৰি মৰে তেওঁ জীয়াই থাকিও আত্মঘাতৰ দৰে মানুহ কিছুমান জীয়াই থাকিও বোলে মৰি মৰি জীয়াই আছে যোনে ঈশ্বৰৰ গুণানুকীৰ্তন নকৰে এতিয়া ঈশ্বৰ মানে কি ঈশ্বৰক আমি বিচাৰিবলৈ ক'ত যাম এতিয়া ক'ত আছে ঈশ্বৰ ক'ত আছে ডাঙৰ প্ৰশ্ন ঈশ্বৰ ক'ত আছে উত্তৰত ভকতৰ হিয়াই হিয়াই ঈশ্বৰ আছে বুলি কৈছে সিও সঁচা চাৰিমুঠি জীৱৰ হিয়াই হিয়াই আছে আমাৰ শিখ ধৰ্মত এটা কথা কৈছে আমাৰ ডাঙৰীয়াই ক'লে চিনি পায় আমাৰ বৃন্দাবন ছাৰৰ ভাগিনীয়েক তেখেতে প্ৰভুৱে ক'লে আপোনাৰ নাম ভাগি তেখেতক পাহৰি লিখি লৈছোঁ বাৰু নগেন্দ্ৰনাথ বৰুৱা প্ৰভুৱে ক'লে যে আপুনি গ্ৰন্থ চাহেবৰ কিছুমান উদ্ধৃতি দিও ক'ব অৱশ্যে হয় আজি আমি শিখ ধৰ্মৰ মানুহ শ্ৰী গুৰু গ্ৰন্থ চাহেব শ্ৰীমদ ভাগৱত নামঘোষা সুখমণি চাহেব আমাৰ সাদৃশ্য কোনো ইয়াত ডিফাৰেন্স নাই পাৰ্থক্য নাই গতিকে সেইকাৰণে সুখমণি চাহেবে আমাক কৈছে আদ গুৰে নেমে जुगात गुरे नेमे सदगुरुए नेमे श्री गुरुदेवे वास्तवदे सिमरो 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 सिमरन करा सिमरन करा सिमरन करा सिमरो 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 नाम जपते अगनते अनेके वेद पुराण सिमरत सुधाखर किने राम नाम एक अक्षर राम राम বুলি কোৱাৰ লগে লগে আমাৰ ইজনৰ পৰা সিজনলৈ অন্তৰ কপট চাতুৰি বেয়া ভাব दूर हो जाए म बोली कल आम बधे हो गल नय मुख राम पुनर बेया शब्द सोमाब नारे गति सिमरो 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 जात विशंभरे के नाम जपते अगनते अनेके सिमरे जात विशंभरे के नाम जपते अनेके सिमरते श्रेष्ठ वेद पुखान राम नाम एक अक्षर हेतु अक्षर इतना माधव प्रभुर घोषार जी आम सृष्टिराजी एक नामेरे प्रभु भगवंतर एक नामेरे जे घोषित সেই ঘোষা एक भगवंतर श्रीकृष्ण जी नाम সেই नामेरे स्तुतिरे जी घोषित সেই ঘোষা आमी हारमोनियमते ताल आछे मान आछे राग आछे आमी एलागत गाओ सबत दुटा आखर मिली एटा शब्द तीनटा आखर मिली एटा शब्द चारिटा आखर मिली एटा शब्द पाँचटा आखर मिली एटा शब्द এই শব্দ एक राम नाমৰ जी शब्द शब्दবিলাক जी उच्चारित হয় সেই गुरु नानকৰ सृष्टि सबत बरगीत सबत नाम घोषा কোনো পাৰ্থক্য নাই সেই কাৰণেহে জানি এৰা আন কৰ্ম এটা জানি পেলাই আমাক আন কৰ্ম এৰিব কৈছে এটা আন কৰ্মবিলাক কিনো কি ইয়াতে প্ৰশ্ন আছে ইয়াতে উত্তৰ সোমাই আছে জানি এৰা আন কৰ্ম তে আন কৰ্ম কি আন কৰ্ম হৈছে আমাক শাস্ত্ৰই যিবিলাক কৰ্ম কৰিবলৈ দিয়া নাই যিবিলাক অশাস্ত্ৰসন্মত বেয়া কৰ্ম যিবিলাক গৰ্হিত কাম যিবিলাক ভকতৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে ভকতৰ সন্তানৰ ক্ষেত্ৰতো হ'ব না কাৰণ ভকতে নিজে ভকতৰ যে সংসাৰ কৰিছে সৰুৰে পৰা তেওঁ নিজৰ সতি সন্তানক শিকাব লাগিব বুজাব লাগিব ভগৱত তত্ত্বৰ ওপৰত একেশ্বৰবাদৰ ওপৰত বুজাব লাগিব গতিকে জানি এৰা আন কৰ্ম কলিত কীৰ্তন ধৰ্ম কলিত কীৰ্তনৰ বাহিৰে আৰু ধৰ্ম নাই শ্ৰৱণ কীৰ্তনেই কলিত শ্ৰেষ্ঠ হৰিনাম জগত উদ্ধাৰ হৰিনামে জগতখনকে সম্পূৰ্ণ বুজি পাই গৈছে পাঠ কৰোঁতে জগতখন উদ্ধাৰ কৰি থৈ গৈছে শাস্ত্ৰৰো এইহে মৰ্যা শাস্ত্ৰৰ পঢ়ি 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 আমি তাৰ পৰা যদি মৰ্যাদা ল'ব নোৱাৰোঁ সাৰটো তেতিয়াহ'লে আমাৰ শাস্ত্ৰ পঢ়াৰ আমাৰ পাণ্ডিত্যহে প্ৰকাশ পাব তাত জানে ধুনীয়া পাঠ কৰে কিন্তু তাৰ পৰা সেই শাস্ত্ৰৰ মতে পাঠ কৰাজনে চলিছে নাই পাঠ কৰাজনে চলিছেন নাই মেইন কথা সেইটো লাগিব শাস্ত্ৰৰে এইহে মৰ্যা নামেহে পুণ্যৰ ৰাজা এতিয়া আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আছে আগততো মনমোহন সিঙে হৈ গ'ল একদম সুন্দৰকৈ ওলাব আমাক বৰকোলাত কয় শিখ ৰাইজে অসমীয়া শিখ ৰাইজে মনমোহন সিঙৰ পৰা কিবা এটা আদায় কৰি নলয় কিয় তেতিয়া আমাৰ ভাষ্য যে মনমোহন সিং কেৱল বৰকোলা শিখ শিখিলে কাৰণে প্ৰধানমন্ত্ৰী হৈ থকা নাই নহয় ভাৰতবৰ্ষত যিমান জাতি বৰ্ণ ধৰ্ম সকলোৰে কাৰণে প্ৰধানমন্ত্ৰী চবকে তেওঁ চাব লাগিব আৰু অসমৰ সংসদৰ পৰা পাছ হৈ গৈছিল বা এইবিলাক বেলেগ কথা গতিকে সেই ৰাজা আজি ৰজাৰ মিনিষ্টাৰ পূৰ্বতে ৰজা মহাৰাজাৰ কথা আমাৰ ভাগৱততো আছে ৰামায়ণ মহাভাৰততো আছে কিন্তু প্ৰকৃত ৰজা কোন এতিয়া নামেই ৰজা
নামতকৈ দ্বিতীয়জন শ্ৰেষ্ঠ ৰজা হ'ব নোৱাৰে সেই নাম কাৰ আকাল পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ নাম একে কৃষ্ণং সৰ্বদেৱা দেৱা দেৱতা আত্মা আত্মা বসুদেৱ সে যে কো জানে পেও নারকেতা কা দাসে সৈ নিৰঞ্জন ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা গ্ৰন্থ চাইবৰ আছে কিমান সুন্দৰ চাওক সম্পূৰ্ণ মিল আছে কাৰণে এই ভকতিত বাউৰা মানে পাগল ভক্তিত পাগল হৈ পেলাই আপোনালোকৰ শ্ৰী চৰণ ধূলা ল'বলৈ আমাৰ অৰূপেও মাতিলে ৰৈ আছে সামনে গতিকে ফোনত বাৰে বাৰে ফোন আকৌ কালিতো আমাৰ এজন সেইটো লগত থকাটো পাহৰি গ'ল নামলৈ লেখা আছে ডায়েৰীত সেইকাৰণে মই লিখি ৰাখোঁ তেওঁ কালি লৈ আহিছে গাড়ীৰ পৰা মানে বৃহৎ মানে এটা সাংঘাতিক সম্বন্ধ হৈ থাকিল যিটো সম্বন্ধ আজি ইয়াত আছোঁ প্ৰত্যেকৰে লগত আমাৰ মাতৃসকল মাতৃতুল্য পিতৃসকল পিতৃতুল্যৰ মোৰ জ্যেষ্ঠ ভাতৃসকল জ্যেষ্ঠ ভাতৃতুল্য মোতকৈ সৰুবিলাক মোৰ মৰমৰ এই মৰম চেনেহ আন্তৰিকতা আমি সদায় আমাৰ জীয়াই থাকিব লাগিব আৰু সেইটোৱে আমাক গুৰুৱে শিকাই থৈ গৈছে উমা নৰলোক হৰি বজিব এই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে কৃষ্ণৰ নাম লোৱা আমাৰ সম অধিকাৰ আছে কৃষ্ণৰ শ্ৰৱণ বাণী শ্ৰৱণ কৰা সম অধিকাৰ আছে সেইকাৰণে শাস্ত্ৰৰে শিকে মৰ্যা নামেৰে পুণ্য ৰাজা পুণ্য দেউতা নাম ৰজা এতিয়া পুণ্য বুলি কৈছে এতিয়া পুণ্য কি মুক্তিত নিস্পৃহাজিতো সেহি ভকত কনমু ৰসময়ী মাগুহু ভকতি সমস্ত মস্তক মণি নিজা ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি মাধৱ প্ৰভুৱে যেতিয়া শংকৰদেৱ প্ৰভুৱে যেতিয়া কৈছিলে জগতৰ গুৰুৱে কৃপাল গুৰুৱে যে শাস্ত্ৰ এখন ৰচনা কৰিব লাগে য'ত বগৰীটো সুন্দৰ ফল মিঠা হয়নে তাৰ গুটিটো কিন্তু বৰ টান বগৰীটো লুটখুটকৈ যেতিয়া মানে মিঠা বগৰী কিছুমান টেঙা বগৰী থাকে কিন্তু মানুহ হৈ পেলাই যদি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰা নাই সেইসকল টেঙা বগৰী মানুহ হৈ যেদিন ভগৱতৰ ওচৰত অহা নাই ভগৱত প্ৰেম কৰা নাই সেইসকল টেঙা বগৰী কিন্তু মনত ৰাখিব বুলি টেঙা দলিমাই পেলাই দিয়ে তেওঁ তাৰমানে তেওঁ খং নলয় তেওঁ অভকত তেওঁ খং নলয় কিন্তু দুখ পঞ্জন বেৰি গোল্ডেন টেম্পল অমৃতসৰৰ পৰা দুজোপা বগৰী আছে গ'লে দেখিব কেতিয়াবা বগৰী ইমান পবিত্ৰ ফল বগৰী তলতে গুৰু অৰ্জুন দেৱজী মহাৰাজে গ্ৰন্থ চাহেব ৰচনা কৰিছিল এজোপা গুৰু অৰ্জুন দেৱজী মহাৰাজে ৰুইছিল আৰু এজোপা গোল্ডেন টেম্পলৰ হেড গ্ৰন্থি আমি যেনেকৈ গ্ৰন্থি বাবা বুধাজীয়ে ৰুইছিল আজিও জীয়াই আছে আৰু কাঠৰ নটবল দি ক'ৰবাত ভাঙি পৰে বুলি ৰাখিছে চাবচোন এনেকৈ হাত ফুৰাওঁতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যায় তাত পিছল হৈ গৈছে বেৰি মানে বগৰী তেতিয়া মাধৱ প্ৰভুৱে কৈছে বগৰীৰ লগত সেই তাৰ পৰাই সম্বন্ধ চাওকচোন মাধৱ প্ৰভুৰ পৰাই সম্বন্ধ ইয়াৰ অমৃতসৰৰ পৰা আমাৰ নামঘোষাৰ সম্বন্ধ গ্ৰন্থ চাহেবৰ পৰা নামঘোষাৰ সম্বন্ধ তেতিয়া বোলে বগৰী ফলটো বৰ সুন্দৰ পকা মিঠা তাৰ গুটিটো কিন্তু বৰ টান অৰ্থাৎ আমাৰ নামঘোষা আমি পাঠ কৰোঁ তাৰ অৰ্থবিলাক ব্যাখ্যা কৰোঁতে শুদ্ধ ব্যাখ্যা হ'ব লাগিব আৰু বৰ টান কিন্তু কঠিন তাৰ ব্যাখ্যা কৰিবলৈ যাওঁতে আৰু আমিতো ধৰ্মতাৰ্য আচৰণ কৰোঁতে মূল অধিৱেশনত আমাৰ বস্তু প্ৰকাশেই কোৱা হয় আৰু হয় কৃপালু গুৰুজন নোহোৱা এদিন আমি যদি ভাগৱত এনেকৈ পঢ়িব নোৱাৰোঁ কিয়নো জগন্নাথ মিশ্ৰই সুদূৰ কন্দৰ্যপা ভাগৱত যেতিয়া শিৰত লৈ পেলাই আহিছিল 6 মাহকাল লাগিছিল অসমৰ আলিপুখুৰী বৰদোৱা থানলৈ তেতিয়া কৈছিল যে প্ৰভু ব্ৰহ্ম মুহূৰ্তত কেইদিনো আমি সামাজিক দেখিলোঁ আৰু আজি সিদ্ধান্ত ল'লোঁ যে পূবত আমি জগন্নাথ পূবত জয় জগন্নাথ আছে সেইজনে হৈছে কৃপালু গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তেখেতৰ হাতত যেতিয়া দিলে গুৰুজনাই দশম ভাগী নিজাৰ দি আদ্যপান্ত অনুবাদ কৰিলে আৰু বঙালী মধ্যেৰী অসমীয়া তিনিটা ভাষা মিশ্ৰণ কৰি ব্ৰজাৱলী ভাষা কৰিলে সকলোৱে ভাগৱত পাঠ কৰিব পৰাকৈ এতিয়া আমাক এবাৰ প্ৰশ্ন কৰিছিলে ডিমৌ শিৱসাগৰ ডিমৌত এগৰাকী আয়ে প্ৰশ্ন কৰিছিল যে আইসকলে ভাগৱত পাঠ কৰিব পাৰে নোৱাৰে তেতিয়া ডাঙৰ জুলুমত পৰিলোঁ আমি যে কেনেকৈ এইটোতো ডাঙৰ কথা কৈ পেলালে এতিয়া আমাৰ শিখসকলে কিন্তু গ্ৰন্থ চাহেব পাঠ কৰে মহিলাসকলে কিন্তু তেওঁলোকৰ অসুবিধাৰ অৱস্থা সম্পূৰ্ণ বন্ধ হ'ব লাগিব আৰু নিয়মত থাকিব লাগিব সংযমত থাকিব তেতিয়া তেখেতসকলক সেই সুৰতে সুৰ মিলাই গুৰুদ্বাৰা গুৰু আসনখনলৈ আমি মনত পেলালোঁ হৃদয়ংগন কৰিলোঁ প্ৰভু কৃপা কৰা একাষাৰ ক'বলৈ এখেতসকলক বিচাৰিছোঁ যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব আপুনি আৰু ভুল হ'লে আপুনি তেখেতসকলক কৈছে আপুনি কৈ দিব যে এইটো আপোনাৰ হোৱা নাই সেইটো আমি বেয়া নাপাওঁ তেতিয়া কৈছোঁ পাৰিব যিসকল আই
মানে আমাৰ সেই ভাগি সম্পূৰ্ণ সমাপ্ত হৈ যায় সেয়াসকলে সংযমত তেওঁ এতিয়া ত্ৰিবস্ত্ৰই পাঠ কৰিব পাৰিব নেকি সিও প্ৰশ্ন কৰিলে তেওঁ ত্ৰিবস্ত্ৰই নোৱাৰে এই চাদৰখনকে সুন্দৰভাৱে তেখেতে ল'ব চেলেং গামোচা ল'ব গামোচা লোৱাৰ পদ্ধতি আছে কোনো এজনী এখন ডিঙিত গামোচা লয় সেইখনো পাৰিব কোনো কথা নাই কিন্তু গামোচাখন সদ্য তেনেকৈ পাৰি লয় তে গামোচাখন পাৰি লোৱাৰ কাৰণ আছে কিয় পাৰি লয় গামোচাখন আমাৰ ডিঙিত ল'বলৈহে দিছে সময়ত ক'ম বাৰু আমি গতিকে তেখেতসকলে পাৰি তেখেতসকলে আছে অ'কে সুন্দৰ আপুনি সুন্দৰ কথা কৈছে তেতিয়া তাত সেই কথাষাৰ মানে কোৱাৰ লগে লগে আমাৰ পাছত এগৰাকী আয়ে পাঠ কৰিছে তাত ইমান সুন্দৰ পাঠ কৰিছে নহয় গতিকে সেইকাৰণে কলি যুগটো অন্যায় ধৰ্ম কাটা মাৰা লোচা বেইচাৰে পৰিপূৰ্ণ কিন্তু কলি যুগতে আকৌ মানৱী তনু ল'বলৈ কাৰণে খুদ ব্ৰহ্মায়ো ঈশ্বৰক খাতে প্ৰভু পৃথিৱীত পঠিওৱা মানৱী তনুতে ভকতৰ খং যদিনো মাধৱ প্ৰভুৱে মুক্তিত বিচৰা নাই মুক্তি বিচৰা ভগৱানৰ ওচৰত এটা আপোনাৰ স্বাৰ্থ আমি ভকতি কৰিছোঁ ভকতি কৰিব লাগিব নিষ্কাম ভকতি সকাম নহয় গতিকে তথাপিতো ইয়াত দেখোন এতিয়া ক'লে পুণ্য এতিয়া পুণ্য আৰু মুক্তি দুটা বেলেগ সম্পদ দুটা বেলেগ শব্দ বেলেগ অৰ্থ এতিয়া পুণ্য হৈছে দিনে দিনে আপোনাৰ শাস্ত্ৰৰ এহিষে মৰ্যাদা নামেহে পুণ্য ৰজা নামে আমাক পুণ্য দিব এজন মানুহে কলিযুগত আমি অলপ আগত কৈছোঁ 100 বছৰ জীয়াই থাকে তেওঁ কিন্তু 100 বছৰ 80 বছৰ তেওঁ পাপ কৰিলে 20 বছৰ পুণ্য কৰিলে তেওঁ মৃত্যু হ'ব নহয় আমাৰ বহুতে কয় এহিতে স্বৰ্গ এহিতে নৰক ক'ত বেলেগ এখন স্বৰ্গ নৰক আছে সেইটো কিন্তু আমাৰ শাস্ত্ৰই প্ৰমাণ দিছে আনক তপস্যা কৰে অহংকাৰ নৰক স্বৰ্গ ফিৰ অৱতাৰ অনেক তপস্যা কৰা সকলে আমাৰ সনাতন সমাজত তপস্যা কৰে নহয় তেওঁ যদি তপস্যা কৰি আকৌ ঈশ্বৰৰ তপস্যা কৰে ধ্যান কৰে তেওঁ যদি আকৌ অহংকাৰ কৰে অহংকাৰ যদি অন্তৰৰ পৰা গুচাব নোৱাৰে অনেক তপস্যা কৰে অহংকাৰ মৃত্যুৰ পাছত তেওঁ নৰক স্বৰ্গ ফিৰ অৱতাৰ নৰক মানে আমাৰ মৃত্যুৰ পাছত যি আমি জুনি ভ্ৰমণ কৰিলোঁ কাৰণ জুনি ভ্ৰমণ কৰি লাষ্ট যি আমাৰ জুনি ভ্ৰমণ কৰিলোঁ সেয়াই হৈছে আমাৰ নৰক পুণ্য আমাৰ আত্মাটো সুধিব ভেল ইয়াতেই পৰি থাকিব আত্মীয় কাটিব ন আয় মোৰ আমুক আছিল তৌক আছিল বুচুক আছিল কিয়নো গুচি মোক এৰি থৈ গুচি গ'লি গৈ এনেকৈ একেলগে খাইছিলোঁ এনেকৈ গৈছিলোঁ এনেকৈ ওলাইছিলোঁ নানানটা কথা আহিব আমাৰ গুণ বিনাই বিনাই যে কান্দে হয়নে নহয় কওক কিন্তু সেই গুণ বিনোৱাটো হ'ব লাগিব ভাল গুণ বিনাই কান্দিব লাগিব এজন মানুহ মৃত্যু হ'লে মানৱ উবা নৰলোক সেইটো ওপৰত কোৱা হৈছে দেই সেই মানৱজনক পুৰুষে হওক বা মহিলাই হওক যি জাতিয়ে নহওক তেওঁক অনুসৰণ কৰি পাছৰ পুৰুষসকল যাব লাগিব ভাল কামক অনুসৰণ কৰি গুণ বিনাব লাগিব এনেকুৱা আছিল তেনেকুৱা আছিল আজিৰ পৰা আমাৰ অপূৰণীয় আমি কওঁ নহয় আমুক ঢুকাইছে আমাৰ অপূৰণীয় ক্ষতি হ'ল হয়নে সেই অপূৰণীয় ক্ষতি এটা পূৰণ কৰিব কোনে এতিয়া তেওঁ ভাল কাম কৰিছে তেওঁ সজাই যাব লাগিব কাৰোবাক তেওঁ সজাই যাব লাগিব সুন্দৰভাৱে তেওঁ পাছে পাছে খোজ মিলাই যাব পৰাকৈ তেওঁ যাব লাগিব আৰু তেওঁক মানিবও লাগিব আজিকালিতো গুৰুক নামানাই হৈছে হয় নহয় বাৰু গতিকে সেইকাৰণে পুণ্য 100 বছৰ জীয়াই থাকি তেওঁক তাত সুধিব আত্মাটোক তুমি ক'ত থাকিবা বোলে স্বৰ্গত বা স্বৰ্গতকৈ শ্ৰেষ্ঠ বৈকুণ্ঠক আমি হ'বলৈ ইমান সহজ নহয় তেতিয়াহ'লে তেওঁ পুণ্য ক'লে নহয় নামৰ ৰজা পুণ্য তেওঁ অৰ্জন কৰিলে 80 বছৰ পুণ্য তেওঁ ক্ষয় যোৱা 20 বছৰ পাপ কৰিলে নহয় যোৱা পৃথিৱীলৈ ঠেলা মাৰি দিব এইটো ঠেলা মাৰি দিয়া কি পবিত্ৰ গ্ৰন্থ চাহিবে কৈছে নানক নামনা চেতনি অজ্ঞানে অন্ধলে অবৰে কৰ্ম কমাহে জম দ্বাৰে বধে মৰে ফিরে বিস্তা মাহে বসায় বিস্তা মানে পায়খানাৰ কৃত পোক জন্ম দিব যে সেই 20 বছৰ তেওঁ পাপ কৰাৰ কাৰণে তাৰমানে পুণ্যটো স্বৰ্গতে ক্ষয় গ'ল নহয় ঠেলা মাৰি দিলে পৃথিৱীলৈ যোৱা গৈ আৰু যদি বৈকুণ্ঠক আমি বুলি আমি কওঁ সচখণ্ড গমন শিখ ধৰ্মত সচখণ্ড বাছে নিৰংকাৰ মানে তাৰ কোনো আকাৰ নাই ভগৱান কৃষ্ণ দেৱকী নন্দন য'ত আছে বিষ্ণুপুৰীও নহয় কিন্তু সচখণ্ড বৈকুণ্ঠ বিষ্ণুপুৰীতকৈ শ্ৰেষ্ঠ আমি যেতিয়া কওঁ জগতগুৰু কৃপাল গুৰুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে এইটো শুদ্ধনে বাৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা নাই বৈষ্ণৱ শব্দটো অৰ্থ হৈছে যোন বিষ্ণুক সেৱা কৰে বিষ্ণুৰ যোন ভক্ত তেওঁই বৈষ্ণৱ জগতগুৰু কৃপালু গুৰুজন 1449 খ্ৰীষ্টাব্দত আবিৰ্ভাৱ নোহোৱা আগতেই বৈষ্ণৱ শব্দ আছে গুৰুজনাই
সৃষ্টি কৰা বা জন্ম দিয়া ধৰ্মভাগী নাম এক শৰণ হৰি নাম ধৰ্ম সেইটোৱে শুদ্ধ গতিকে আমি পুণ্য অৰ্জন কৰিছো হয় যে পুণ্য অৰ্জন কৰিবলৈ এতিয়া কি কৰিব লাগিব আৰু বৈকুণ্ঠগামী হ'বলৈ কি কৰিব লাগিব দুটা ডাঙৰ প্ৰশ্ন পুণ্য অৰ্জন হৈছে আমি কোনোবা এজন ব্যক্তিয়ে ভোকাতুৰ হৈ আছে কেৱল শৰীৰ হৈ আছে তেওঁক আমি বস্ত্ৰ প্ৰদান কৰিলোঁ তেওঁক অন্ন প্ৰদান কৰিলোঁ এইটো পুণ্য কৰা আৰু নিস্বাৰ্থভাৱে ভগৱানৰ ওচৰৰ পৰা একো নোপোৱাকৈ আমি যদি তেওঁক স্মৰণ কৰিলোঁ তেওঁৰ নাম ল'লোঁ নামেহে সাৰ নামত কিন্তু কোনো স্বাৰ্থ থাকিব নোৱাৰিব তেতিয়াহ'লে তেওঁ আপোনাৰ ধৰ্ম কৰিলে ধৰ্ম আৰু পুণ্য দুটা বেলেগ ধৰ্ম কৰাজনেহে বৈকুণ্ঠগামী হয় পুণ্য অৰ্জন কৰাজনে বৈকুণ্ঠগামী নহয় এইটো মনত ৰাখিব সেইকাৰণে দিনে দিনে তোতে আয়ু আমাৰ এতিয়া এদিনকৈ আয়ুস টুটি আছে মোৰ যদি এতিয়া 40 বছৰ পাৰ হৈছে তেতিয়াহ'লে আজি 40 বছৰ কাইলৈ এদিন হ'ব 40 বছৰ দুদিন 40 বছৰ 3 দিন সেইটো আমি উপলব্ধি কৰিছোঁনে এতিয়া আমাৰ বৰ্তমান যুৱ সমাজে এই ৰৈ থকাবিলাক নহয় কিন্তু দেই এইবিলাকে ইমান সুন্দৰকৈ পাতিছে একদম তেওঁলোকৰ একদম পৰিপূৰ্ণ হৈ আছে ভগৱতী অন্তৰত আৰু সেইকাৰণে আজি আপোনালোকক গোটাইছে কিছুমান এনে ডেকা ল'ৰা অত্যন্ত ডেকা ল'ৰা আছে আজিৰ যুগত বেয়া আছে তেওঁলোকে সদায় বেয়াটোৱে চিন্তা কৰে আৰু মই আকৌ জসবীৰ সিঙে মই বুলিলে অহংকাৰ কিন্তু কেতিয়াবা ব্যাকৰণৰ কথা ক'বলৈ গ'লে মই বুলিলে বস্তুটো মানে বেছিকৈ খাটে আমি বুলিলে বহুত বুজায় হয় নহয় বাৰু কিন্তু এইবাৰ কিছুমান ডাঙৰ মোবাইলত দিছে ৰঙীয়া অধিৱেশনত বাপ জনাই কৈছে আমি বৰকলা অসমীয়া শিখ গাঁৱৰ পৰা আহিছোঁ সেইটোৱে সত্য আমাৰ মানুহ হোৱাহেঁতেন তাত কৈছে লিখিছে ক'লেহেঁতেন মই বৰকলাৰ পৰা আহিছোঁ কিন্তু কেতিয়াবা এনেকুৱা হয় শুদ্ধ ব্যাকৰণত ক'বলৈ গ'লে মই বুলি ক'লেহে বেছিকৈ শুৱলা শুনে হয়নে বাৰু কেতিয়াবা সেইকাৰণে কিছুমান খুব পৰিপূৰ্ণ ভকতৰ মুখতো ওলাই যায় মই শব্দটো গতিকে সেইসকলৰ লগত আমি কেতিয়াবা বন্ধুত্ব স্থাপন টেষ্ট কৰি চাওঁ বেয়া মানুহ যিবিলাক বেয়া দৈনিক সিহঁতৰ সন্ধ্যা হ'লে কিবা কিবি লাগিবই আৰু ইহঁতক ইয়াৰ লগত বন্ধু কৰি চাওঁচোন বৰকলালৈ নগাঁৱলৈ যাবলৈ কাৰণে গুৰুদুৱাৰত কাম কৰিম ঘৰতে গোসাঁই ঘৰ আছে গোসাঁই খাই কৰি তাৰপৰা গাড়ী নাই ৰৈ থাকিব লাগিব বজাৰ সমাৰ কেইটামান কৰিব লাগিব দয়া দৰ্পণ আনিবগৈ লাগিব তাৰপৰা কোনোবা বাইক এখন কাম কৰিব তাৰপৰা আহিলাম অহাৰ লগে লগে হাত লাগিলোঁ তাৰ লগত সেইদিনাখন মোৰ ফ্ৰেণ্ডশ্বিপ হৈ গ'ল তাৰপিছত আৰু গম পালোঁ যে বেয়া তাৰ লগত অকণমান 6 মাহমান 4 মাহমান মই টেষ্ট কৰি চাওঁ সি বেয়া হৈছে মই বেয়া নহয় তাক ভাল কৰিব পাৰোঁ নেকি তাক মূল সুঁতিলৈ আনিব পাৰোঁ নেকি ঈশ্বৰমুখী কৰিব পাৰোঁ নেকি তেনেকৈ কৰাও হৈছে যে এনেকুৱা এজন মানুহ লগ পালোঁ পিতৃ মাতৃয়ে বিচাৰে আমাক যাওঁ আপোনাৰ নামটো শুনিছোঁ আমুক তামুক 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 এই বস্তুটো মানুহে বেয়া বুলি তাক আমি অনাদৰ কৰিব নোৱাৰিম তাক দলিয়াই পেলাবও নোৱাৰোঁ তাৰ খং ত্যাগ কৰিবও নোৱাৰোঁ তাৰ খং ল'বহে লাগে তাক কেনেকৈ আমি সস্পতলৈ মূল সুঁতিলৈ ভাললৈ আমি আনিব লাগে তাক আমি প্ৰকৃত ভকতবিলাকে চেষ্টা কৰিব লাগিব হয়নে বাৰু গতিকে তেনেকৈ বহুত শুদ্ধও হৈছে আৰু শুদ্ধ নহয় জানিব কুকুৰৰ নেচ চুঙাৰ ভিতৰত বাঁহৰ চুঙাৰ ভিতৰত 12 বছৰ থৈ দিলেহে বেকাই হ'ব কি বেকাই হ'ব তেতিয়াই তাৰ খং ত্যাগ কৰিব আৰু তাৰ বৈষণা তাৰ নিন্দা বেয়া বুলি ক'তো কৈও নুফুৰিব কৈ ফুৰাটো মহাপাপ গতিকে সেইকাৰণে আমি ধৰ্মও কৰিব লাগিব পুণ্যও কৰিব লাগিব তেতিয়াহে আমি ভগৱানৰ শ্ৰীচৰণত মাধৱ প্ৰভুৱে 5 প্ৰকাৰৰ মুকুতি যে কৈছে যদিনো মুক্তি বিচৰা নাই আটাইতকৈ শ্ৰেষ্ঠ মুকুতি হৈছে ভগৱানৰ শ্ৰীচৰণত এই জীৱাত্মাটো পৰমাত্মাৰ শ্ৰীচৰণৰ স্থান পোৱা গতিকে সেইকাৰণে দিনে দিনে তোতে আয়ু কতৈ গব প্ৰাণবায়ু হেলা এৰি ধৰা কোনো নাম কৃষ্ণ হৰি ৰতি মুখে বৈকুণ্ঠৰ লভিয়া মুখে হেয়া বৈকুণ্ঠ লভিয়া মুখে নিৰন্তৰে বোলা ৰাম শুদ্ধ মনৰ সৈতে অন্তৰখন শুদ্ধ হ'ব লাগিব আমাৰ ভূঞা ডাঙৰীয়াৰ সহধৰ্মিনীয়ে মাতৃগৰাকীয়ে আমি মাই বুলিয়ে মাতিব লাগিব চাকৈ অভিনৱ সম্পৰ্কতা গঢ়ি উঠিল তেখেতে ৰাতিপুৱা আমি স্নান কৰা নাছিলোঁ সেৱা কৰিছে তেতিয়া কৈছোঁ না আপুনি সেৱা কৰিব নালাগে স্নান কৰা হোৱা নাই যাব লাগিব এতিয়া বোলে নহয় ভকতৰ সদায় অন্তৰ শুদ্ধ হ'ব লাগিব বাহ্যিকটো লাগিব সঁচা কথা নামঘৰলৈ অহাৰ লগে লগে আমি ৰাতিপুৱা প্ৰাতঃখিনি কৰি কাৰ্য কৰি গা পা ধুই পৰিষ্কাৰ হৈ আহিব লাগিব গা ধুলে মনটো পবিত্ৰ হয় কিন্তু এনে ভকত আছে আকৌ বৰ্তমান সময়ত সেইসকলে স্নান পানী কৰিও গা ধুইও অন্তৰ পৰা ইজনৰ সিজনৰ প্ৰতি অস্পৃষ্টতা গোড়ামি লেতেৰা ভাৱ গুচাব নোৱাৰে হয়নে বাৰু গতিকে তেনেকুৱা ভকত কেতিয়াও ভকত হ'ব নোৱাৰে গতিকে সেইকাৰণে আপোনালোকৰ শ্ৰীচৰণলৈ আমি আহিছোঁ
অভাজন মহাপাখণ্ডী দুৰাচাৰ মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ গতিকে আপোনালোকৰ পৰা কিছুমান সম্পদ ইয়াৰ পৰা উঠাই বৰকোলা অসমীয়া শিখ সমাজখনলৈ লৈ যাম তাত সেই টোপোলাটো খুলি দিম এনেকৈ কৰিছিলোঁ এনেকৈ পালোঁ ব্যক্তিসকল এনেকুৱা সেইটো আমাৰ শিখ ধৰ্মত কি কৈছে জানে পবিত্ৰ গ্ৰন্থ চাহিবত দুখ पर हर सुख कर ले जाए गुरुमुख नादं गुरुमुख वेदं गुरुमुख रहिया समाई गुरु ईश्वर गुरु गौरख वर्मा गुरु पार्वती माँ ये पार्वती माँ कथा कले নহয় এই সকল পার্বতী মা ব্রহ্মা এই সকল গুরু হে কারণ তেওঁলোক কিন্তু ঈশ্বৰ হৈছে দেৱকী নন্দনে জানে गुरु पर जे हो जाना आखा नाही कहना कथन न जाई गुरा एक दे बुझाई सब नाजिया সকলোবিলাক চাৰিমুঠি জীৱৰ সবনাজিয়া কা এক দাতা মানে ভগৱান এজনেই কা এক দাতা সোমে বিচাৰ না যায় ভগৱানৰ ব্যাখ্যা কি খাদ্য আছে তেওঁৰ গুণান কীৰ্তন কৰি আপোনালোকৰ তিনদিনীয়া কাৰ্যসূচী কলিযুগটো শেষ হৈ গ'লেও পৰম ব্ৰহ্মৰ আপুনি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে সেইকাৰণে কৈছে এই গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী শিখ ধৰ্মত কৈছে কোটি ব্ৰহ্মাণ্ডে কথা গুৰু স্বামী সৰ্বে জিয়াকা দাতাৰে গোটেই বস্তুটো একেটাই গম পাইছে সেইকাৰণে ভক্তিত বলিয়া হয় আপোনালোকৰ শ্ৰী চৰণ ধূলা ইয়াৰ পৰা লৈ যাম শ্ৰী চৰণ ধূলা অন্য একো নালাগে শ্ৰী চৰণ ধূলা আপোনালোকৰ ভক্তি আপোনালোকৰ মৰম কোনোবাই হয়তো মই পুত্ৰ বুলি ভাবিব কোনোবাই খুৰা বুলি ভাবিব কোনোবাই দাদা বুলি ভাবিব গতিকে লৈ যাম আৰু আচল সম্পদ ৰাম নাম যি আমাৰ মৃত্যুৰ পাছত লগত যাব সেই ৰাম নামে হৈছে দুখ পৰহাৰ দুখটো ইয়াত থৈ গুৰু আসনৰ ওচৰত থৈ প্ৰভু দুখ তোমাৰ চৰণত থলোঁ কাৰণ তুমি ভকতৰ উজ্জ্বল ভকতৰ দুখ তুমি মোৰ বাতি লোৱা সেইকাৰণে দুখ তোমাৰ ওচৰত থৈছোঁ দুখ পাৰ সুখ ঘৰলৈ যায় সুখটো ঘৰলৈ লৈ যাওঁ দুখৰ টোপোলা এটা বান্ধি আপোনাৰ ওচৰত মোকোলাই দিলোঁ আকৌ সুখৰ টোপোলাটো বান্ধি পেলাই বৰকোলালৈ নগাঁৱলৈ লৈ গ'লোঁ এতিয়া কৃষ্ণ আমাৰ পাঠক ডাঙৰীয়াই পাঠ কৰক পদ 63ম অধ্যায় পদ অৰিষ্ট পদ হেৰা নিগদতি পৰীক্ষিত শুনা কথা যক্ষ শংখ সুৰক মাধৱে বোধিত আহিল অৰিষ্ট দুষ্ট খেদিত তপৰে ৰাম জিমতে মাৰিলা তাকো শুনা দামোদৰে হে ৰাম গন্ধৰ্ব সকলে আহি ৰাস সময়ত নৃত্য গীত কৰি পুষ্প বৰিষে ক্ষীৰত ৰাম গোকুলৰ মহামহোত হব নিৰন্তৰ দেখি আখি কটকাই দুষ্ট অৰিষ্টৰ হে ৰাম ঘোৰ বৃষৰূপ সিতু পৰ্বত আকাৰ সুতকুত দেখি গিৰি শৃংগ সমতাৰ ৰাম লাঞ্জ তুলি উপৰক আশে ফাই আইল কুকুলক ধাই পৃথিৱী কম্পাই এৰাম দিশ পাশ চাৱৈ কোপে তব ধনয়নে
মামতি ঐ মাতি আংসুৰে চৰণে এৰাম সিংহ দুই পাতি আতি ফুফাই আখৰিষ ঘনে ঘনে এৰৈ দুস্তে মূত্ৰ পুৰিষ হে ৰাম তাৰ ঘোৰ নাদত পৃথিৱী খণ্ডলৰ দশ দিশ সচকিত বোলে বজ্ৰ পৰৈ হে ৰাম হেন ঘোৰ নাদি দৈত্যে মাৰৈ ব্ৰজ পখী গৰু গৰ্ভৱতী স্ত্ৰীৰো পৰৈ গৰ্ভ পখী হে ৰাম সুত গোট তাৰ দেখিয়া সাক্ষাৎ পৰ্বত বুলিয়া মেঘ সবসৰ ৰাম শৃংগ আগে পৰি হৈ মাখিও দোহাৰ দেখি গোপ গোপী ভয়ে ভৈল চমৎকাৰ হীৰা মুজাৰিল গাই গৰু ভয় হুয়া বৰ গোকুল এৰি থিও লাঞ্জে দিল লৰ কামপৈ ব্ৰজ বাসী থিৰ নুহে হাত পাৱ ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পাৰৈ অৰ্তৰাৱ হে ৰাম অসুৰে সংহৰে হেৰ ৰাখিও মাধৱ তুমি বিনে নাহি আৰ ব্ৰজৰ বান্ধৱ এই বুলি মহাত্ৰাসে গোপ গোপী ছয় গোপ গোপী গণে পখিল শৰণে সবে কৃষ্ণৰ চৰণে হে ৰাম গোবিন্দে দেখন্তয় সুৰৰ ধসমুখী কৰিলে আকুল লোক গোকুলত পখী সবাকো আশ্বাসী বুলি নিৰ্ভয় বচনে দৈত্যক সমুখ ভৈলা কমল নয়নে হে ৰাম বান্ধিল প্ৰবন্ধি নীল আকুঞ্চিত চুলি মেঢ়াইলা কতিতয়াতে পীত বস্ত্ৰ তুলি আস্ফুট কৰিয়া কৃষ্ণে মাৰি বাহু দাম্ভি আইক অৰে অসুৰ বুলিয়া গৈলা হাম্ফি কৃষ্ণ এনেকৈ ভগৱান শ্ৰীকৃষ্ণই তেখেতে দ্বাপৰ যুগত অৱতাৰ হৈ আৰু পূৰ্ণকলা অৱতাৰী অংশ অৱতাৰী নহয় পূৰ্ণকলা কৃষ্ণ অৱতাৰী এনেকৈ অৱতাৰ হৈ বিভিন্নজন দুষ্টক দমন সন্তক পালন কৰি থৈ গৈছে ঘোৰ অসুৰবিলাকক বধ কৰি থৈ গৈছে যিবিলাক অসুৰে সেইখিনি সময়ত পূজা সেৱা কৰিবলৈ দিয়া নাছিল কলিযুগতে ৰাম নাম সাৰ এইটো হয় কিন্তু সত্য আমাৰ
কীৰ্তনত কৈ গৈছে সত্য যুগে ধ্যান দাপৰত পূজা তেতাত পূজা তাপৰত যজ্ঞ কলিত হৰি নাম বিনা ঔৰে নাহিকে দোজা কিন্তু এইটো যদিনো কৈছে সঁচা কথা কি তথাপিতো তিনিটা যুগৰ আগত যেতিয়া কলিৰ কোনো প্ৰৱেশ হোৱা নাছিল তেতিয়াও কিন্তু নামেই সাৰ আছে নাম গুপুত কৰিলে কোনে কৰিলে এতিয়া নাম গুপুত দেৱতাসকলে যেতিয়া নাম সেৱা পোৱা নাছিল নামৰ যেতিয়া তেওঁলোকে পূজা সেৱা পোৱা নাছিল তেতিয়া দৈৱকী নন্দন শ্ৰীহৰিৰ ওচৰত ভগৱানৰ ওচৰত খাটিছিল যে প্ৰভু সত্য তেতা দ্বাপৰ কলি এই তিনিটা যুগত আপোনাৰে দেখোন নাম লৈ আছে আৰু কলি যুগত চাগৈ আকৌ আপোনাৰে নাম ল'ব তেতিয়া কলি প্ৰৱেশ হোৱা নাই এতিয়াতো আমি কোনো ধৰণৰ পাঠ পূজা এইবিলাক দেৱ দেৱীবিলাক আমি পোৱা নাই আৰু যিহেতুকে ব্যাসদেৱেতো লিখিয়েই পেলালে আৰু পুৰাণবিলাকত যাগ যজ্ঞ বলি বিধান এইবিলাক কৰিব পায় গতিকে আমিতো সেই ক্ষেত্ৰত আমাৰ নামটো কোনেও নলয় তেতিয়া ক'লে ঠিকেই আছে ভগৱান শ্ৰীকৃষ্ণই ক'লে প্ৰভুৱে ভগৱন্তই যে যাগ যজ্ঞ বলি বিধান এইবিলাকৰ পূজাৰ তোমাৰ আমাৰ নাম পৰমেশ্বৰ আমাৰ নিজৰ নাম প্ৰভুৰ নাম গুপুত কৰিব লাগিব কোনে গুপুত কৰিব তেতিয়া পৰমেশ্বৰৰ নাম ভগৱান শ্ৰীকৃষ্ণৰ নাম গুপুত কৰিবলৈ যাওঁতেতো এটা মহাপাপ এইটো এটা মহাপাপো নহয় এটা অনুচন পাপ যি পাপৰ কোনো পৰিত্ৰাণ নাই কোনো কিবা কিবি কৰিও তাক পাঠ পূজা কৰি সেই পাপৰ কোনো মানে মোচন কৰিব নোৱাৰে শেষ কৰিব নোৱাৰে তেতিয়া কোনেও মূৰ পাতি নলয় প্ৰভু ভগৱন্তৰ নাম আপোনাৰ গুপ্ত কৰিবলৈ এতিয়া শিৱ সদা শিৱ যি আমাৰ পাৰ্বতীৰ স্বামী তেখেতেই নাম গুপুত কৰিলে আৰু কৰি তেখেতে মহাপাপ যেতিয়া কৰা হ'ল মহাপাপ কৰাৰ পাছত তেতিয়া তেখেতে আপোনাৰ ক'লে বোলে সহস্ৰ নাম কৃষ্ণৰ সহস্ৰ নাম জপ কৰিব লাগিব তেতিয়াই কৃষ্ণৰ সহস্ৰ নামৰ সৃষ্টি হৈছে ভগৱান শ্ৰীকৃষ্ণ এই সহস্ৰ নাম জপ কৰি তেখেতে সেই পাপৰ উমোচন পাপৰ পৰা মুক্তি পাইছে সেই সহস্ৰ নামটো এতিয়া আমাৰ শিখ ধৰ্মত আমি কেনেধৰণৰ পাইছোঁ সহস্ৰ নামটো সেই নামটো হৈছে সাস্য নামা असित पारब्रह्म अविनाशी সেইটো আমি হারমোনিয়ামতে গাও মোহন মাধব কৃষ্ণ মুরারি মোহন মানে কৃষ্ণ মাধৱ মানে কৃষ্ণ মোহন মানে যেনে মুৰলী বাহি বজায় কৃষ্ণ চাওচোন কিমান গ্ৰন্থ সাহিবত আছে কিমান মিল আছে মোহন মাধৱ কৃষ্ণ মুরারি কৃষ্ণ মুরারি কৃষ্ণ মুরারি গতিকে সেই সহস্ৰ নাম লৈ পাঠ কৰি জপ কৰি শিৱ পৰিত্ৰাণ পালে পোৱাৰ পাছত এই কথাটো তেতিয়াৰ পৰাই থাকি গ'ল যে অন্য যাগ যজ্ঞ বলি বিধান এইবিলাক কৰিব পায় বুলি আজিওতো এইবিলাক চলি আছে মানে নহয় বাৰু কিন্তু সেইটো আমি নিন্দাও নকৰোঁ কিন্তু যেতিয়া দেৱতাসকলে প্ৰভুক খাটিছিল তেতিয়া তেওঁ কৈছিল নাম গুপুত কৰিব লাগিব শিৱই নাম গুপুত কৰিছিল আশুতোষ শিৱ সন্তুষ্ট হৈছিল সোনকালে তেওঁৰ ভক্তই তেওঁক সেৱা কৰে পাঠ কৰে এতিয়া সেইদিনাখন মই বন্ধু এজন পালোঁ কোৱা সময়তে আমাৰ আইসকলে কেতিয়াবা কয় কিন্তু সেইটো আমাৰ ধৰক শিখ ধৰ্মত বা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মত আমি সেইটো তেনেকৈ আমি বিশেষভাৱে আমি তাত গুৰুত্ব নিদিওঁ ইমান এটা যে ছোৱালীবিলাকে সুন্দৰ সুন্দৰ ছোৱালীবিলাকে ভাল পুতি পাবলৈ শিৱ পূজা কৰে হয়নে বাৰু যে ভাল পুতি পাবলৈ শিৱ পূজা কৰে কিন্তু সেইদিনাখন মই দেখা পালোঁ পাৰ্থপ্ৰতিম দাস কবৈত্য দাস সম্প্ৰদায়ৰ ল'ৰা তেওঁ মোক আহি পেলাই পাই পিছত উঠাই দিলে আপোনালোকৰ চৰণত ল'বলৈ কাৰণে তেওঁ ক'লে আজি ব্ৰত আছে নহয় দাদা মই আজি একো নাখাওঁ কি আজি সোমবাৰ শিৱবাৰ আৰে তইতো ছোৱালী নহয় যেনিবা মানি লৈছোঁ এই ছোৱালীবিলাকে ভাল পুতি পাবলৈ কাৰণে শিৱ পূজা কৰে তইতো ল'ৰাহে তেতিয়া তই কাৰোবাক পাবলৈ কাৰণে এইবিলাক কৰিছে এইটোতো কিবা উল্টা নিচিনা হৈছে কথাটো কিবা খাপচৰা হৈছে কি খুব আহিছে গতিকে এই যে ব্ৰতটো আমাৰ শিখ ধৰ্মত নাই
আমাৰ আত্মাটো এই আত্মাটোত যদি আমাৰ ক্ষুধায় ভোকে যদি আমাক খাওঁ খাওঁ কৰি থাকে তেতিয়া যদি আমি নাকেৰে সৈতে মাছৰে যেনিবা কৈছোঁ মাছ যদিনো খাব নাপায় যত জীৱ জংগম কি তপতংগম অগণক দেৰি খায় ক'ৰবাত আঞ্জা বনাই আছে তাত আমাৰ নাকেৰে গোন্ধ পালোঁ নহয় পোৱাৰ লগে লগে আমাৰ খোৱাই হ'ল নাকৰ গোন্ধ ওলালে আমাৰ খোৱাই হ'ল কিন্তু তেওঁ তাতোতকৈও সেইটো কথা এতিয়া ক'বলৈ ওলাইছোঁ 2 মিনিট মাধৱ প্ৰভু যেতিয়া কৈছিল যে বহাৰপু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জনাই বহাৰপু বুলি কিয় কয় তাৰ দুটা অৰ্থ আছে দুটা কাহিনী আছে যে আপুনি এনেকুৱা এখন শাস্ত্ৰ কৰক যিখন শাস্ত্ৰত সেই বগৰীটোৰ কথা অলপ আগত ক'লোঁ তেখেতে ভাবিলে যে এতিয়া কলমটো ধৰিবলৈ মই দেখোন এতিয়া কোনো সক্ষমেই হোৱা নাই কেনেকৈ কলমটো ধৰিম কিন্তু সেই কলমটোত মই এতিয়া কাৰ নাম প্ৰথমতে ল'ম কাৰ নাম লিখিম তেতিয়া তেখেতে এজন ভকতক সুধিলে তেখেতৰ দৰবাৰলৈ আহা তেখেতৰ চৰণলৈ আহা ভকতজনক সুধিলে যে আপুনি আজি অন্ন প্ৰসাদ পুথি গ্ৰহণ কৰি অহা হ'লনে বোলে হৈছে বোলে কি খালে গম পালেনে যে এটা দহিকণা মাছ মাছেৰে এখন আঞ্জা বনোৱা হ'ল থেকেৰা টেঙা দি দহিকণা মাছৰ সৈতে এখন আঞ্জা বনোৱা হ'ল আমি পৰিয়ালটো 7জন পৰিয়াল আমি তৃপ্তিৰে খালোঁ কিন্তু আজিৰ যুগত বিয়াবিলাক হ'লেতো জীৱবধ কৰি আৰু বিয়াবিলাক যে হয় জীৱবধ নকৰে আজিৰ যুগত চলি আছে কিন্তু যিটো শিখ ধৰ্মৰ শ্ৰীমন্ত শংকৰদেৱৰ পৰিপন্থী হ'ব নোৱাৰে এডোখৰে মাছ দিলে দুডোখৰে মাছ দিলে আমুক খেদিলে তহকিলে মানে সন্তুষ্ট নহয় বদনাম কৰি আহিব কিন্তু সেইজন ভকতে এটা দহিকণা মাছ থেকেৰা টেঙা দি আঞ্জাখনে 7টা প্ৰাণীৰে আপোনাৰ সুন্দৰভাৱে গ্ৰহণ কৰিলে তেতিয়াই তেখেতে ক'লে যে ভকতক মই শ্ৰেষ্ঠ আসন দিবই লাগিব তেতিয়াই কলম ধৰিলে মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময়ী মাগুহু ভকতি সমস্ত মস্তকমণি নিজা ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ভকতক স্থান দিলে শ্ৰেষ্ঠ এতিয়া আপোনালোকৰ ভকত ইয়াত বহি আছে আই মাতৃসকল বহি আছে লক্ষীস্বৰূপা আৰু ভকতসকল বহি আছে এই পাছৰ পৰা অগ্নিগড় কীৰ্তনৰ পৰা আমি কি সেৱা কৰোঁ ভকতৰ সদায় পাছত যোনজনে সেৱা কৰিবলৈ আহিছে সেইটো আমাৰ শিখ ধৰ্মত মাথা টিকা বুলি কয় সেৱা কৰি ইয়াতে ভকতৰ সদায় পাছত ভকত ইমান শ্ৰেষ্ঠ আৰু সেইকাৰণে মুক্তিত সেই তেনেকেই সন্তুষ্ট হ'ল আৰু তেতিয়াই নামঘোষাৰ সৃষ্টি হ'ল 1000টা ঘোষা গতিকে চাওক সেই নামঘোষাৰ যি সৃষ্টি হ'ল সেই নামঘোষাৰ সৃষ্টিত আজি আমি ভাগৱত পাঠ কৰিলেও বা পুৰাণ ইত্যাদি অন্য গ্ৰন্থবিলাক পাঠ কৰিলেও লাষ্টত কিন্তু আমি ঘোষা নাগালে আমাৰ কেতিয়াও ফলদায়ক নহয় ঘোষা গাবই লাগিব ভকতক বিদায় দিলে কি ঘোষা গাব লাগিব ভকত আহিলে কি ঘোষা গাব লাগিব আকৌ ঠিক ভকতৰ গৃহত সোমোৱাৰ লগে লগে কি ঘোষা গাব লাগিব আৰু ভকতে ভকতক চিনি পাব লাগিব আৰু হ'বও লাগিব ভকতৰ ভকত যদি ভকতৰ ভকত নহওঁ এতিয়া তাহানিৰ যুগত আমাৰ হনুমান জাম্বুবান মৈত্ৰেয়ী উদ্ধৱ বিভীষণ 6জন ভকত হৈছিল এতিয়াতো ইয়াৰ ভিতৰততো এতিয়া আপোনাৰ জাম্বুবানটো হৈছে ভালুক আজিৰ ভাষাত ক'বলৈ গ'লে তেওঁ ভকত হ'ব পাৰিছিল আৰু হনুমানটো বান্দৰ তেওঁ ভকত হ'ব পাৰিছিল কিন্তু এতিয়াতো কলিযুগততো আমি এতিয়া ত্ৰিবস্ত্ৰই পাঠ কৰোঁ ভকত আমি চবেই ভকত কিন্তু আমি ভকতৰ ভকত হ'ব পাৰিছোঁ নাই সেই সম্পৰ্কত এটা থুলমূল কাহিনী শুনক কৃপালু গুৰুজন জগতগুৰুজনৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ তেওঁ অৱতাৰী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ দৰবাৰলৈ কেইজনমান ভকত আহি আছিল আহি তেওঁলোকে পাছত গম পালে যে এজন ভকতে বাটতে তেওঁ পৰি আছে তেওঁ গোটেই ধুতি পাঞ্জাবী বা চেলেং গামোচা তেওঁ মল মূত্ৰ ত্যাগ হ'ল এইটো গুৰুচৰিত্ৰৰ কথা তেওঁ মানে আপোনাৰ কোনেও চিচিচ কৰি পেলাই তাৰপৰা তেওঁক এৰি থৈ গুচি আহিছে তাৰপৰা জগতগুৰু কৃপালু গুৰু শংকৰদেৱ গুৰুজনাই মাধৱ প্ৰভুক ক'লে বহাৰপুৰ তুমি সুন্দৰ পবিত্ৰ ধুতি চেলেং গামোচা নতুনকৈ কামিজ ঠিক কৰি তৈয়াৰী কৰিলে আৰু সেই ভকতজনক প্ৰভু ভগৱ শ্ৰী আমাৰ কৃপালু গুৰুজনাই নিজেই লৈ গ'ল সেই স্থানৰ পৰা
নি পেলাই তেখেতক নিজে গা ধুৱাইছে গা পা ধুৱাই সকলোবিলাক তেখেতক ধুৱাই পখালাই পৰিষ্কাৰ কৰি সেই নতুন ধুতি নতুন কামিজ নতুন চেলেং গামোচা দি তেখেতক পৰিধান কৰে তেতিয়া কৈছে আপোনালোকে তেওঁক পাই আহিছে তেওঁক সেই লেই কৰি পেলাই কিয় এৰি থৈ আহিলে গতিকে আপোনালোক ভকতৰ ভকত নহয় মানে নিজক লৈ ব্যস্ত ভকতৰ ভকত আপুনি নহয় এনেকৈ আমি কলিযুগত ভকত আমি কোনোৱে নাই বুলি ক'লেও ইয়াক ভুল হোৱা নহয় কিন্তু শুদ্ধও আছে নিষ্কাম ভকতি হ'ব লাগিব গতিকে সেই ভকত সেই তিনিটা জগত স্বজন তেতিয়াৰ পৰা আৰম্ভ কৰি যাৰ নাম লোৱা হৈছে অলপ আগত কিন্তু কলিযুগত ভকতৰ ভকত যদি আমি হ'ব নোৱাৰোঁ তেতিয়াহ'লে নিষ্কাম বৃন্দাবনী বস্ত্ৰ যেতিয়া প্ৰভু জনাই বোৱাইছিল বোৱাওঁতে বৃন্দাবনী বস্ত্ৰত আমাৰ মহিলাসকলে কাপোৰ বয় আমাৰ মাহঁতেও বৈছিল আমাৰ পাগুৰিবিলাক তাহানিত আমাৰ দেউতাহঁতক শালত বৈ দিছিলে পাগুৰি তেতিয়া একোহালি কাপোৰ বয় বোলে আজি একোহালি বৈছোঁ আৰু কেতিয়াবা এখন গামোচা উলিয়াই অসমীয়া শালত দেই কিন্তু একোহালি কাপোৰতকৈ বৃন্দাবনী বস্ত্ৰ এবেগেত বেছিকৈ তেখেতে বৈছিলে মাধৱ প্ৰভুৱে সেইটোৱে কাৰণে বহাৰ আকৌ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাতকৈ মাধৱ প্ৰভুৱে সাহিত্য লগাই সাহিত্যিকত এটা শব্দ বেছিকৈ তেওঁ বহৰাই দৃষ্টিভংগীৰে ক'ব পাৰিছিল সেইকাৰণেও তেওঁ বহাৰ এই দুটা কথা গতিকে সেইকাৰণে ইয়াত এতিয়া কৈছে যে ভগৱান ভগতৰ বৈজ্জল ভগৱান শ্ৰীকৃষ্ণই অসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে তেখেতে নিজেই বাহুবলে যুদ্ধ কৰিবলৈ অসুৰৰ লগত তেওঁ আগবাঢ়িছে কাৰণ তেখেতৰ মূল লক্ষ্য হৈছে শান্তি ৰাজ্য শান্তি পৃথিৱীখন প্ৰতিষ্ঠা কৰা আৰু এই শান্তি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে তেওঁ অনেক দৈত্য আনকি তেওঁ নিজৰ নাতিনীয়েক অভিমন্যুক তেখেতে সপ্তৰথীৰ দ্বাৰাই প্ৰভুৱে বধ কৰিছে তেওঁ কাৰণ আমাক যদি কোনোবাই প্ৰশ্ন কৰে বা কোনোবাই যদি প্ৰশ্ন কৰে পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা আটাইতকৈ ৰাজনীতি আৰু কূটনীতিজ্ঞ কোন সেইজনে ক'ব লাগিব ভগৱান শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ নীতি আদৰ্শ সত্য কাহিনীবিলাক অধ্যয়ন কৰি আজিৰ যুগত হয়তো কোনোবাই তেনেকুৱা আপোনাৰ কূটনীতি ৰাজনীতিবিদ হৈছে গতিকে আটাইতকৈ শ্ৰেষ্ঠতম কূটনীতিজ্ঞ আৰু ৰাজনীতিজ্ঞ হৈছে ভগৱান শ্ৰীকৃষ্ণ মানধাতাৰ ৰজাৰ পুত্ৰ মুচুকুন্দৰ মানধাতাৰ ৰজাৰ পুত্ৰ মুচুকুন্দই যেতিয়া স্বৰ্গ ৰাজ্যৰ লগত ইন্দ্ৰৰ লগত মানে ইন্দ্ৰৰ সৈতে অসুৰৰ লগত যুদ্ধ হৈছিল যুদ্ধ কৰোঁতে মুচুকুন্দই কৈছিল বোলে প্ৰভু তোমাক মই এতিয়া মৰ্ত্যলৈ যাওঁ তেতিয়া মই কি বৰ লাগে তোমাক কোৱা তেতিয়া কৈছিলে মই আপোনাৰ লগত সংগী হৈ আপোনাৰ লগত সং দি যুদ্ধ কৰা মোৰ গোটেই সৰ্বশৰীৰটো বিষত জৰ্জৰিত হৈছে মোক এতিয়া আপুনি এটাই বৰ দিয়ক যাতে মই কুম্ভকৰ্ণ নহয় কিন্তু দেই কুম্ভকৰ্ণ ছমাহ খাইছে ছমাহ হৈছিল যাতে মই যথেষ্ট যিমান মাহে নহওক 2-3 মাহ যি হওক মই যাতে শুব পাৰোঁ সেইটোৱে মোক ক'লে তথাস্থ এইটোৱে হ'ব তাৰ আগত তেখেতে বৰ মাগিছিল কি বৰ মাগিবলৈ চেষ্টা কৰিছিল যে মোৰ পৰিয়ালবৰ্গ মোৰ গাঁওবাসী যাতে সুখে সম্পদে থাকক বোলে না তোমাৰ গাঁও তোমাৰ পৰিয়ালটো কোনোৱে নাই এতিয়া চব শেষ বোলে কেনেকৈ বোলে স্বৰ্গত যদি এদিন হয় তাততো এটা যুগ গুচি যায় এটা যুগ শেষ তোমাৰ তাত কোনোৱে নাই বোলে এতিয়া কি প্ৰৱেশ হৈছে এতিয়াতো দ্বাপৰ যুগ সত্যৰ গ'ল এটা গ'ল এতিয়া দ্বাপৰ পাছতে এতিয়া আকৌ অৱতাৰৰ কথা আকৌ গলি আহিব এতিয়া তোমাৰ কোনো পৰিয়ালেই নাই তাত বেকাৰ শুবলগীয়া পৰ্বতৰ গুহাৰ ভিতৰত মানধাতা ৰজাৰ পুত্ৰ মুচুকুন্দ যেতিয়া শুই আছে শৰীৰত বন গজি গৈছে গোটেই শৰীৰত তেখেতৰ কিমান বছৰ হৈছে তাৰ হিচাপ নাই বন গজি গৈছে জংঘল হৈ গৈছে বন গজি গৈছে তেতিয়া ভগৱান শ্ৰীকৃষ্ণ যেতিয়া কালদমনে ভগৱান শ্ৰীকৃষ্ণক বেৰী ৰূপে চাইছিল শত্ৰু ৰূপে চাইছিল তেতিয়া এটা ভগৱান শ্ৰীকৃষ্ণইতো কালদমনক বধ কৰিব লাগিব কাৰোবাৰ দ্বাৰাই কৰাব লাগিব কিন্তু প্ৰভুৱে কৰাইছে মেইন সম্পদেই তেওঁ তেতিয়া মুচুকুন্দ ৰজাৰ যেতিয়া পৰ্বতৰ গুহাৰ ভিতৰত বহি যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ তেতিয়া 14-15 বছৰ বয়স কৃষ্ণক প্ৰভুক দৌৰাই লৈ গৈছে পাছে পাছে কালদমন
কৃষ্ণও গৈ আছে ক'ত? মানধাতা ৰজাৰ পুত্ৰ মুচুকুন্দৰ যোন পৰ্বতৰ গুহাত শুই আছে, আমাৰ বৰ লৈছে তেওঁ যাতে শুব পাৰে হেৰিৰ পৰা, ইন্দ্ৰ ৰজাৰ পৰা, তালৈ গৈ আছে। তাৰ পৰা ভগৱান শ্ৰীকৃষ্ণ যেতিয়া তাত প্ৰৱেশ হৈছে, কোটিটা সূৰ্যৰ সমান পৰ্বতৰ গুহাত পোহৰ হৈছে। তাৰপিছত কি হৈছে? ইমান সুন্দৰ পোহৰ হৈছে। তাৰ পৰা ভগৱান শ্ৰীকৃষ্ণই অং থাকে যে এক অংকাৰ, আমাৰ শিখ ধৰ্মত ভগৱান এজন সেই পীতবস্ত্ৰখন মুচুকুন্দৰ শৰীৰৰ ওপৰত বন গজিছে তাতে বিচাই দিলে। অসুৰবিলাকতো মূৰ্খই, সিহঁতৰ গন্ধ মূৰ্খ, জনা মূৰ্খ। দাঢ়ি চুলি পকা ভুবুকা এটা বুঢ়া মানুহৰ ভেষ লৈ তইতো মায়া জান, কৃষ্ণ মায়া জানে বুলি কৈ ভাবে, কিন্তু তেওঁ যে ভগৱান সেইটো বুজি নাপায়। গতিকে যাৰ গুণানুকীৰ্তন আজি কৰা হৈছে, তেওঁৰ ওপৰত যেতিয়া কাপোৰখন দিছে, তেওঁ গুৰিয়াই আছে, ভৰিয়ে সৈতে গুৰিয়াই আছে মুচুকুন্দক। সেই আশীৰ্বাদটো তেতিয়া বৰ দিছিলে ইন্দ্ৰই, যোনে তোমাক অকালত জগুৱাব, চকু দেখি জুই ওলাই তাকে তুমি ভস্ম কৰি দিব পাৰিবা, যোনেই নহয়। তথাস্তু সেইটোৱে হ'ব। গুৰিয়াই আছে, তেওঁতো সাৰ পাই তেওঁ দেখিছে পোহৰ দেখোন, কেনেকৈ পোহৰ? কৃষ্ণ কাম সিহঁত প্ৰভু ৰৈ আছে। তেওঁ দেখা পোৱা লগে কাল যমনক দেখাৰ লগে লগে চকু দেখি জুই ওলাই কাল যমনক ভস্ম কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰাই তেনেকৈ ভস্ম কৰোৱালে। সেইকাৰণে দুষ্টক দমন, সন্তক পালন প্ৰভু ভগৱন্তই কৰিছে। তেতিয়া তেওঁ ক'লে, বোলে প্ৰভু আজি মই মুক্তি পাইছোঁ আপোনাৰ চৰণ পাই। আমি উপলব্ধি কৰিছোঁ, আমি দেখিছোঁ যে ইমান এটা অন্ধকাৰ গুহা, সেই গুহাটো কেনেকৈ পোহৰ হৈ গ'ল। আজি আপোনাৰ শ্ৰীচৰণৰ পদত তোলা পৰোঁতেই, পদ্মশ্ৰী আপোনাৰ পাদ পদ্ম ইয়াত পৰোঁতেই আজি এনেকুৱা হৈছে। সেই তেনেকৈ দুষ্টক দমন সন্তক পালন কৰিছে। এতিয়া কিমান অসুৰক, হাজাৰ অসুৰক তেওঁ প্ৰভুৱে সংহাৰ কৰিলে। এই অক্ষয় বন্তি বাপজনে এতিয়া শলিতাডাল ঠিক কৰিছে, নতুনকৈ দিব, সিডাল অক্ষয় জ্বলি থাকিব লাগিব। আমি ভাগৱত কাইলৈ হয়তো 3-4 মাজতে সামৰিব, কিজানি সামৰিব, কিন্তু সামৰিলেতো নহ'ব। ইয়াৰ বস্তুটো কি? বিশ্ব শান্তিৰ কাৰণে, অঞ্চলৰ শান্তিৰ কাৰণে ভাগৱত পাঠ কৰা হয়। ভাগৱত চৈতন্য ৰূপত শ্ৰৱণ কীৰ্তন ইয়াত 2টা ভকতি চলি আছে বৰ্তমান, 2টা ভকতি, শ্ৰৱণ আৰু কীৰ্তন। আমি গাইছোঁ, কিবা এটা পাঠ কৰিছোঁ, একেতে গাইছে, পাঠ কৰিছে, আপোনালোকে শুনিছে। ইয়াত কি জানেনে? গোৱা উদ্ধাৰ, শুনা উদ্ধাৰ, শ্ৰৱণ আৰু কীৰ্তন। শ্ৰেষ্ঠতম কোন? এতিয়া শ্ৰেষ্ঠ হৈছে শ্ৰৱণ। ব্যক্তিজনে যোনে গাইছে তেওঁ ভুলো কৈছে বা শুদ্ধ কৈছে, তেওঁ নিজৰ ওপৰত। আৰু এটা কথা, ভাগৱত ব্যাখ্যা কৰিবলৈ যাওঁতে সংযম, পাঠ কৰিবলৈ যাওঁতে সংযম, প্ৰচণ্ড অগ্নিকুণ্ড, এইখন যে এইখিনিৰ পৰা এইখিনিলৈ প্ৰচণ্ড অগ্নিকুণ্ড। ইয়াত যদি নিয়ম সংযমত আপুনি আগৰ পৰাই নাথাকে, আজি নিয়ম সংযমত থাকিলে আপোনাক ব্ৰেঘাত জন্ম হ'ব। আপুনি আগৰ পৰাই নিষ্পাপ হ'ব লাগিব, বাহিৰে ভিতৰে মন পবিত্ৰ হ'ব লাগিব, অন্তৰ। সেইটো হৈছে সংযম। কাম কৰোঁ লোভ মত মাৎসৰ্য আপুনি দমন কৰিব লাগিব, ত্যাগ নহয়। কাইলৈ এওঁ সংসাৰ কৰিব, চাপজ যদি নাই কৰা সংসাৰ, কাইলৈ কোনোবা এজন ডেকা পাঠকে সংসাৰ কৰিব, তেওঁৰ কাৰণে কাম কৰোঁ লোভ অহংকাৰ ত্যাগ নহয়, দমন। যিখিনি সময়ত প্ৰভুৰ উস্তাদ গাওঁ শুনো, সেইখিনি সময়তে দমন। সেইটোৱে সংযম, দমন। সংযম দমন আমি কৰিব নোৱাৰিলে, যদি অন্য স্বচ্ছতাত আমি যাওঁ, বেয়া কামত যাওঁ, তেতিয়াহ'লে আমি কেতিয়াও এনেই বলকি থকা হৈছে। সেইকাৰণে কওঁতাজনে, পাঠ কৰোঁতাজনে যদি সংযম নহয়, আপোনালোকে কিন্তু একান্ত মনেৰে শুনিছে। এতিয়া প্ৰশ্ন বহুতে আমাক বহুত জেগাত কৰে, বা আমিও কেতিয়াবা নিজেই প্ৰশ্ন কৰোঁ, নিজে আকৌ উত্তৰটো শুনাই দিওঁ যে শ্ৰৱণ শ্ৰেষ্ঠ নে এতিয়া কীৰ্তন শ্ৰেষ্ঠ? শ্ৰৱণ শ্ৰেষ্ঠ। কেনেকৈ শ্ৰেষ্ঠ? শ্ৰৱণ আপোনালোকে একান্ত মনেৰে ভকতি কৰি শুনিছে। আইখন 2-4গৰাকী উঠি গৈছে, আমাৰ এইটো দৃষ্টিগোচৰ হৈছে, কাৰণ প্ৰত্যেকৰে ঘৰত গোসাঁই ঘৰ আছে, গোসাঁই ঘৰত চাকি দিব লাগিব, সময় লাহে লাহে হৈছে। আৰু আমি আলোচনা কৈছোঁ নহয়, কৰবাত গৰু গাই ছাগলী ছাগলী আছে, মানিব লাগিব। সেইসকলক আমি শুশ্ৰূষা নকৰিলে ক'লে কৰে, সেইবিলাক আত্মা চবৰে একেই।
আমাৰ মহাপাপ হ'ল কিছু লোক এনেকুৱা আছে আমাৰ গাঁৱৰ ওচৰতে এজন মানুহ আছে তেওঁ ৰিজালৰ দোকানহে চামচিৰ সিংহ বৰভাই তেওঁ নাও নাই কাৰণে নামটো কৈছোঁ ন ৰাতি 7টা বজাত কৰোঁ আৰু বোলো এইটো কেনেকুৱা ধৰণৰ কথা তেতিয়া মই কৈছোঁ এই দাদা কৈছোঁ তই এইবিলাক বাইক বিক্ৰী কৰি দে তই এইবিলাক মহাপাপ অৰ্জন নকৰিবি আৰু সনাতন সমাজত গৌ মাতা এতিয়া মহে তাহে খাইছে আৰু কোনো লোকে আকৌ মচৰি দিয়ে জাক দিয়ে মহে খাব আমাৰ এতিয়া ছাগলী কেইজনীমান আছে মই চব দায়িত্ব দি আহিছোঁ গুৰুদুৱাৰ দায়িত্ব ছাগলী চাবৰ দায়িত্ব আৰু সদিয়া বোৱাৰীৰ লগত থাকিব সেইটো এতিয়া আপোনালোকে আমাক কষ্ট কৰিব নেকি আপুনি ইয়ালৈ আহিছে আপোনাৰ ইমান মায়া আছেনে মায়া নহ'লে সৃষ্টি নহয় মায়া চবৰে আছে ভগৱান শ্ৰীকৃষ্ণ যেতিয়া নন্দ যশোদাৰ ঘৰৰ পৰা যেতিয়া অক্ৰুৰজীয়ে তেখেতে আনিছিলে কংসক বধাৰ মানসেৰে সেইটোৱে চিৰন্তন সত্য তেতিয়া ভগৱান শ্ৰীকৃষ্ণও চব মানি ওলাইছে যদিও জগতৰ ঈশ্বৰ তেওঁ একেলগে যেতিয়া গৰু চৰাইছিল একেলগে খেলা ধূলা কৰিছিল একেলগে পঢ়িছিল সহপাঠীসকলক বন্ধুসকলক এৰি আহিব পাৰে তাত তেখেতে অকণমান হ'লেও তেখেতে দুখ কৰিছিল তেওঁ অময়া কেনেকৈ হ'ল তেতিয়াহ'লে ভগৱানে হয় গতিকে ভগৱান কৃষ্ণই যেতিয়া তাত অকণ চকুলো ওলাইছে আমাৰ বাবে স্বাভাৱিক আমি যিখিনি সম্পদ আমাৰ গৃহত পুহিছোঁ তাক আমি ৰক্ষণাবেক্ষণ দিব লাগিব মৰম কৰিব লাগিব স্নেহ কৰিব লাগিব তাক বেছি বিক্ৰী কৰি টকা ঘটা সেইবিলাক মানসিকতা আমাৰ মৰম কৰা চিকিৎসা কৰিব লাগিব অসুখ হৈছে চিকিৎসা কৰিব লাগিব এতিয়া এই এৰালতলিত পৰা প্ৰশ্ন কৰিছিলে আমাক আমি কালি বাহঁতক কৈছোঁ আমাক কাটিবলৈ যাওঁতে যে বিয়াবিলাক হ'লেতো মাছ মাংস কাটে ছাগলীবিলাকতো কাটি দিব মাংসটো খাব এতিয়া তাৰতো পাপ হ'ব জীৱবধ যদি আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশেষ বৰগীত ভাগৰ প্ৰতি যত জীৱ জংগম নাৰায়ণ কাহিব গতি কৰোঁ তেতিয়াহ'লে মহাপাপ এই পাপটো এতিয়া কোনে ল'ব তেতিয়া আমি কৈছিলোঁ টকা গণি গণি ছাগলী বিক্ৰী কৰি যোনে পইচাখিনি ল'ব বিক্ষয় পাপ হয় বুলি যে কয় সেই বস্তুটো যোনে পাপ ল'ব তেওঁ 1 নম্বৰ পাপটো তেওঁ ল'ব 2 নম্বৰত যোনে তাক কাটিব তেওঁ ল'ব 3 নম্বৰত যোনে খাব তেওঁ ল'ব 3টা পাপটো 3 ভাগত বিভক্ত হ'ব কম বেছি পৰিমাণে কেনেকৈ নহয় আমাকতো সেইটো দিয়া নাই গ্ৰহণ কৰিবলৈ ইমানেই সংস্কাৰ হ'বলৈ দিছে কলিযুগৰ আমাৰ ৰাইজক সেইটো কিন্তু আমি কোনো সংস্কাৰ হ'ব পৰা নাই ইমানেই সংস্কাৰ হ'বলৈ দিছে বাঘে কেতিয়াও ঘাঁহ নাখায় বাঘ সিংহই খাব বাঘ সিংহই মাংস খাব সেইটো আমি যে কওঁ তেতিয়াহ'লে এইবিলাক জীৱ পৰিছোঁ কোনে খাব এতিয়া এই ছাগলী হাঁহ মুৰ্গী পাৰ এইবিলাক কোনে খাব এতিয়া জীৱময় জীৱে খাব লাগিব তাতে মানুহে তাক আমি কাটি পেলাই খাব লাগিব সেইটো বুজাইছে নহয় জীৱময় জীৱ খোৱা মানে বাঘে কেতিয়াও ঘাঁহ নাখায় বাঘৰ কাৰণে সেই জীৱবিলাক মাছ মানে চিৰিয়াখানা থাকিছে তেওঁলোকক মাংস খায় তৃণভোজী এটা হাতী 125 বছৰ 30 বছৰ কাল জীয়াই থাকে সদায় কলগছে খাই থাকে ধান মাহ খায় আমাৰতো তাত বিৰাট তাণ্ডৱ হয় বা হাতীৰ ধান চপোৱাখিনি সময়ত 5 টকা আহে তাৰপিছত আমি 5 গছি বন্তি দিওঁ 8 গছি বন্তি দিওঁ প্ৰভু তুমি গজ ৰজা গা গজেন্দ্ৰ উপাখ্যান ভগৱান শ্ৰী জগতগুৰু কৃপালু গুৰুজনাৰ আমাৰ উপাখ্যানত গা গজেন্দ্ৰ উপাখ্যানৰ কীৰ্তনত আপুনি ইমান পবিত্ৰ কোনো এটি গণেশ দেৱতা বুলি কয় সিও সঁচা আমাৰ শিখ ধৰ্মত কৈছে গাজ ত্ৰাস মৃত্যু যাইছে বোলে তুম কাহে বিচাৰে গাজ মানে হাতী কিন্তু হাতীৰ কিন্তু অহংকাৰো আছে সেই কথাও সঁচা মানৱক তুলনা কৰিছে तीर्थ बरत दान करे मन में तरे गुमान नानक निफल जाते जो कुंचर মানে হাতী जो कुंचर स्नान আপুনি যদি যি জাতি ধৰ্মই ন আপুনি যদি তীৰ্থ কৰিবলৈ গৈছে তীৰ্থ বৰ্তত আছে তীৰ্থ দান কৰিছে দুখীয়াক দান কৰিছে নামঘৰত দান কৰিছে তীৰ্থ বৰ্ত দান কৰে মন মে তৰে গুমান মনৰ পৰা যেন আপোনাৰ অহংকাৰ আঁতৰ হৈ যোৱা নাই অহংকাৰ যিগুৰা আটাইতকৈ শ্ৰেষ্ঠতম হৈ যি আপোনাক তিলকৈ ধ্বংস কৰিব পাৰে এটা জাতি এটা ধৰ্ম পতন হ'ব পাৰে এটা কুল পতন কৰি দিব পাৰে অহংকাৰে হয়নে অহংকাৰ ইমান বেয়া যায় গতিকে তীৰ্থ বৰ্তে नेम के मन में तरे गुमान नानक नहीं फल जाते जो कुंचर स्नान हाथीर লগত তুলনা কৰিছে কেজন ব্যক্তিক যোনে তীৰ্থ কৰিছে ব্ৰতত আছে দান কৰিছে যদি মনৰ পৰা অহংকাৰ গুছা নাই হৌমে শব্দটো অহংকাৰ ময়বৰ অহংকাৰ যদি নিৰ্মূল কৰিব পৰা নাই তেতিয়াহ'লে হাতীটোক যেতিয়া মাউতে গা ধুৱাই দিয়ে গা ধোৱাৰ পাছত আকৌ সোঁদালৰ সৈতে আকৌ বোকা মাটি তেওঁ লয়
সেই হাতীটোৰ সদৃশ আৰু ইপিনে হাতী আকৌ পবিত্ৰ গাছ গাহন প্ৰখ্যান অন্যান্য কিছুমান হাতীক লৈ বহুত গুৰু গ্ৰন্থ চাহেবত আমাৰ বাণী ৰচনা কৰা আছে পাছতে আগফালে এগছ বন্তি দিওঁ প্ৰভু এই দুখীয়া শিখ ধৰ্মীয় গ্ৰন্থী পূজাৰীটোৰ ঘৰত যাতে আপুনি ঘৰ দুৱাৰ ভাঙি শেষ নকৰে আপোনাৰ আহাৰ ইয়াত নাই প্ৰভু য'ত আহাৰ আছে আপুনি ত'ত যাওক সঁচাকৈ এৰিয়াত ঈশ্বৰখনৰ ঘৰ ভাঙিছে কেতিয়াও অহা নাই এইটো কিবা বিশ্বাস লাগিব ভক্তি লাগিব আৰু মনে প্ৰাণে যিটো ভক্তি আমি কৰিব লাগিব নিষ্কাম ভক্তি হ'ব লাগিব গতিকে এই মানৱী তনুত প্ৰভু ভগৱন্তই আমাক দুষ্টক দমন কৰি সন্তক পালন কৰি থৈ গৈছে তাৰ এক্সাম্পল উদাহৰণ বহুত আছে আৰু আজিও যদি আমি কিবা দুখ কৰিছোঁ পাপ কৰিছোঁ সেইটো তেখেতে মাৰ্জনা কৰিব সঁচা কিন্তু অজানিৰ পাপটোহে জানি শুনি আপুনি যি পাপ কৰে সেই মেৰুৰ সমান বুলি কৈছে আৰু গতিকে মানৱী তনুটো আকৌ আমি সদায় চেতনাবোধ থাকিব লাগিব যিহেতুকে এবাৰহে পাইছোঁ যাতে আমি ক শ্ৰেণীৰ পৰা আহি পেলাই কোনোবা MA ডাবল MA পাছ কৰিছে যদি আমি আকৌ ডাবল MA পৰা আকৌ ক শ্ৰেণীত নাম লগাব লাগে যাতে সেইটো আমাৰ কাৰো কাৰণে নহওক যাতে আকৌ যদি ভ্ৰমণ কৰিব নালাগে শ্ৰেষ্ঠ মুক্তি হৈছে আমি মৃত্যুৰ পাছত প্ৰভু চৰণত স্থান পাওঁ আৰু প্ৰভু ভগৱন্ত সদায় ভগত বৎসল ভগকান্দন দুঃখ ভঞ্জন স্বামী ভগত বৎসল নিৰংকাৰে তেখেতৰ ভকতৰ তেখেতে বৎসল তেওঁ আমাক বহুত পৰীক্ষা ল'ব প্ৰভু ভগৱন্তই সেই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব পাৰোঁ তেতিয়াহ'লে তেখেতে আমাক নিজৰ কৰি ল'ব ভগৱানে আমাক নিজৰ কৰি লোৱাটো সৰু কথা নহয় বহুত ডাঙৰ কথা কিন্তু এইটো আৰু বৈকুণ্ঠ প্ৰাপ্তি হ'বলৈ মৃত্যুৰ পাছত জীৱটো আত্মাটো এই সূক্ষ্ম আত্মাটো আত্মা চাৰি প্ৰকাৰৰ থাকে পৰমাত্মা জীৱাত্মা ধৰ্মাত্মা পেটাত্মা পৰম যোগ আত্মা পৰমাত্মা অনন্ত সজ্জাত থকা প্ৰভু শ্ৰীহৰি তেওঁ পৰমাত্মা তেওঁতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই তেওঁ যিমানবিলাক চাৰিমুঠি জীৱ পঠাইছে সকলোবিলাক জীৱাত্মা তেওঁ অংশ সেইকাৰণে এইবিলাক যে গৰু ছাগলী ইত্যাদি এইবিলাক চব অংশ ককাই বাই ব্ৰত আমি গৰু ছাগলী বাই মেলি ককাই পাইছোঁ বাকী পৰমাত্মা জীৱাত্মা পঠাইছে জীৱাত্মা হ'লে 84 লাখটা জীৱৰ ভিতৰত মানুহ শ্ৰেষ্ঠ মানুহ শ্ৰেষ্ঠ হ'বলৈ যাওঁতে মানুহ কেনেকৈ শ্ৰেষ্ঠ হ'বলৈ যাওঁতে মানুহ ধৰ্মাত্মা হ'ব লাগিব ধৰ্মাত্মা কি পালো গুৰুজনাই আমাক যি নীতি আদৰ্শ দিছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন জগতগুৰু চবৰে গুৰু গুৰু নানক দেৱজী জগতগুৰু চবৰে গুৰু ভগৱান শ্ৰীকৃষ্ণ চবৰে ভগৱান আজি সেইজনকে এটা ৰুমৰ 4খন দুৱাৰ পূব পশ্চিম উত্তৰ দক্ষিণ হিন্দু মুছলমান শিখ ইছাই পূব পশ্চিম উত্তৰ দক্ষিণ হিন্দু মুছলমান শিখ ইছাই মূলতে ধৰ্ম 4টা ধৰ্ম কি এতিয়া যোন এজন মহাপুৰুষৰ এজন ধৰ্মগুৰু নীতি আদৰ্শ মতে অনুপ্ৰাণিত হৈ ধাৰণ কৰি আছে সেই হৈছে ধৰ্ম যি সৎ নীতি আদৰ্শ যোনে ধাৰণ কৰিছে সেই ধৰ্ম ধৈৰ্য্য আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত গীতাকাশী বা সভাসী হিচাপে আমি যাওঁ প্ৰতিবাৰে আমাক বুকুৰ মাজত কেতিয়াবাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভুসকলে সোমোৱাই ল'লে আৰু তেওঁলোকৰ শ্ৰীচৰণত সদায় আমি আছোঁ সেইটো কয় হিয়াৰ আগত তাত কিন্তু এটা কথা আমি কৈছিলোঁ চিঠিটো পাওঁ যে আজি 9 বজাত পতাকা উত্তোলন তেতিয়া তেখেতসকলে আমি কৈছিলোঁ বোলো পতাকাটো ক'ব নালাগে নেকি বা লিখিবও নালাগে কেনেকৈ আমি ৰাষ্ট্ৰীয় পতাকা আমাৰ ভাৰতবৰ্ষৰ 15 আগষ্ট দিনাখন উৰুৱাওঁ সেই হৈছে ধৈৰ্য্য হ'ব লাগিব ধৰ্মীয় ধৈৰ্য্য উত্তোলন এতিয়া আমি অলপমান পাই গৈছোঁ ভগৱানৰ পদচিহ্নত অংকুশ জব ধৈৰ্য্য 5টা বস্তু আছে নহয় কি আছিলে বা ধ্বজ বজ জব অংকুশ ধৈৰ্য্য হৈছে মানে কি পতাকা সেইখন ধৰ্মীয় ধৈৰ্য্য ব্ৰজ মানে হৈছে ব্ৰজস্ত অংকুশ জাতি জব শস্য সেইকাৰণে আমাৰ অখণ্ড পাতবিলাকত এটা টেকেলিত আমি সুন্দৰকৈ পানী দিওঁ আদিয়ে পৰা অন্তলৰ গ্ৰন্থ চাহিব যেতিয়া অখণ্ড পাত গোটেই তাত ব্ৰহ্মই অন্তৰ ব্ৰহ্ম তাত ভেদ হয় গোটেই তাত অমৃত পানীখিনিয়ে গ্ৰন্থ চাহিব এই আগত যে এতিয়া ঘৰত আছে সেয়াই আমাৰ শ্ৰীমদ ভাগৱত গম পাইছে তাত ভেদ হয় সেইকাৰণে মাতৃসকলে পিতৃসকলে সন্তানক ভাল কৰিব পাৰে বেয়া কৰিব পাৰে
যি কৰ্ম কৰি দাম্পত্য জীৱন গঢ়াৰ পাছত গৃহস্থী আশ্ৰমত ভৰি দিয়াৰ পাছত বোলে হেৰি আজি অন্নপ্ৰসাদ বনাবলৈ চাউল পাত নাই নাই বচনবিলাক ভকতীয়া হ'ব লাগিব আমি বচন ভকতীয়া নহ'লে আমি কেতিয়াও আহাৰ গ্ৰহণ নকৰোঁ প্ৰসাদ গ্ৰহণ নকৰোঁ তেতিয়া মানুহজনে বোলে নহয় তেওঁ সহধৰ্মী একোৱেই নাজানে তেওঁ জানে পুৰুষজনে তেওঁৰ লগত মই সহবাস কৰি মোৰ শাৰীৰিক তৃপ্তিৰ কাৰণে মই কেইটামান সন্তান জন্ম দিব লাগে হয়নে তেওঁ সেইটোৱে জানিল কিন্তু শিক্ষিত অত্যন্ত শিক্ষিত আধুনিক শিক্ষাই শিক্ষিত তেনেকুৱা পৃথিৱীত মানুহ আছে আজিৰ যুগত অন্যায় কৰিলে শোষণ কৰিলে কৰি ধন ইনকম কৰি আনিলে তেখেতৰ সহধৰ্মীয়ে নাজানে মোক বিয়া বাৰু কৰি আনিছে যিকোনো প্ৰকাৰে তেওঁ মোক খুৱাইছে মোৰ স্বামী ভালেই তেওঁলোক নিজৰ স্বামীক কেতিয়াও সহধৰ্মীক পেট ভাঙি কথা কোৱা নাই এনেকৈ আনিছে তেনেকৈ আনিছোঁ বহুতে ফাঁকি দি পেলাই কাৰোবাৰ দুৰ্হিতাক নিজৰ কৰি পেলাই লৈ আহে পাছত প্ৰমাণ হয় তাক এৰাই কিবা শান্তি হ'ল নাই একো নহয় এইবিলাক আমাক ভাগৱতে গুৰু গ্ৰন্থ চাহেবে কৰিব দিয়া নাই সেইকাৰণে কৈছোঁ অপ্ৰাসংগিক সেইকাৰণে কোৱা হৈছে যেতিয়া সেই ৰেচন পাতি কিনি আনিলে আটা ঘিউ চেনি যোনে যি খায় আনাৰ পাছত সেয়া গ্ৰহণ হ'ল তেওঁলোকৰ দাম্পত্য জীৱনৰ সৃষ্টিৰ পাতনিৰ কাৰণে আগবঢ়াৰ লগত সেই খাদ্য গ্ৰহণ কৰি খাদ্য বুলিয়ে ক'ব লাগিব কাৰণ শোষণকাৰী হ'ল নহয় সেই প্ৰসাদ নহ'ল নহয় আহাৰ পাছত তেওঁলোকৰ শৰীৰত তেজ হ'ল তেজৰ পৰা বীৰ্য হ'ল সেই বীৰ্যৰ সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে খাটাং গতিকে ইনকমৰ পৰা সচ্চি কামাই সচ্চা সৌদা সঁচা কমোৱাৰ পৰা সন্তান ভাল কৰা বেয়া কৰাটো আহিব বোলে মই ইমান ভকত দেখোন পাত পূজাও কৰিলোঁ মাছ বতমাহে কৰিছে আগতে পাপ কিছুমান কৰি ল'লে কৰাৰ পাছত পাপৰ যি বীৰ্য পাপৰ যি শস্য সিঁচিলেই আৰু সেই শস্য পাপিয়ে হ'ল এতিয়া মই ভাগৱতখন লৈছোঁ পাত পূজা কৰিছোঁ মোৰ ঘৰত কিয় এনেকুৱা হ'ল কি হ'ল ৰাস হ'ল আমাৰ তাত কেইটামান ল'ৰা আছে কেইটামান মই কৈছোঁ হেৰৌ ৰাসখন চাবি এক জেগাতে আৰু যদি টোপনি ক্ষতি কৰিব নোৱাৰো সূত্ৰধাৰীয়ে বৰ ধেমালি সৰু ধেমালি ন ধেমালি ঘোষা ধেমালি কোৱাৰ পাছতেই সূত্ৰধাৰ ওলায় সূত্ৰধাৰে যিখিনি বচন মাতিব গোটেই নাটকখন যদি টোপনি ক্ষতি কৰিব নোৱাৰো কাইলৈ যদি ভাল কামত ওলাই যাওঁ ভাল কামত যদি কাইলৈ ভাল কামত ৰাতিপুৱা ওলাই যাব লাগে তেতিয়াই ভাওনাৰ পৰা গুচি আহিব গোটেইখন তাত বুজি এজনী বৰ্জাৱলী ভাষা বুজি পাওঁ তই মই পাওঁ নিজৰ বন্ধুবিলাকক তাৰপৰা দেখা পাইছোঁ নহয় বোলে হেৰি নহয় ইয়াতে এখন ৰাস চালে নহয় দুটা তিনিটা উঠি ল'লে বাপেক কিন্তু আধা বাটতে আগতেতো পাপ কৰিলে বোলে বাপেক আধা বাটতে পিতৃয়ে মানে ভাগৱত উলিয়াই পাঠ কৰে খুব পৰম ভকত দেখুৱাইছে মোতকৈ ভকত কোনো নাই আৰু তাৰপিছত ইখনত চালে ৰাস সিখনত চালে ৰাস গোটেইখন ৰাতি ভ্ৰমণ কৰি ফুৰিছে ফুৰি বেয়া বস্তু গ্ৰহণ কৰি দিলে গছত খুন্দা মাৰি গছত দিলে খুন্দা মাৰি এক্সিডেণ্ট হ'ল বোলে আমুকৰ ল'ৰাটো স্পট ডেড বাপেকে কাটি গোটেই জীৱনটো প্ৰভু তোমাৰে পাঠ কৰি গোটেই জীৱনটো বুলি ক'লে কেতিয়াবা পাঠ কৰিছে তেতিয়াও কৰিছে কেতিয়াবা পাঠ কৰিলে এইটো লাগিব নহয় ভগৱানেহে জানে হয়নে বাৰু তাৰপিছত তেওঁ তেনেকৈ গতিকে পিতৃ মাতৃৰ দ্বাৰাই পুত্ৰ সন্তানৰ আয়ুস টুটি আহে পিতৃ মাতৃ ভাল কৰ্মৰ দ্বাৰাই পুত্ৰ সন্তান কন্যা সন্তানৰ আয়ুস বাঢ়ে আৰু কৰ্মৰ ওপৰত বহুত ডিপেণ্ড কৰিছে সৎ কৰ্ম কৰিব লাগিব সেইকাৰণেহে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱতে আমাক যি শিক্ষা দিছে ইয়াত কেৱল কৃষ্ণৰ চৰণ এটা ইয়াত আখ্যান উপাখ্যান আছে কোনে কাক কৈছে সেইটো আমাক ওলাইছে আৰু সেইখিনি বস্তু আমি ইয়াৰ পৰা এনেভাৱে ল'ব লাগিব জগত গুৰুজনে কৃপালু গুৰুজনাই 19 বছৰ বয়সতে সিন্ধ যাত্ৰা তেওঁ নাটক কৰিছে আৰু বিখ্যাত তেওঁ পাৰিজাত হৰণ কেলিগোপাল তেওঁ লিখি থৈ গৈছে ৰুক্মিণী হৰণ তেতিয়া এখন ভাওনা অভিনয়ত অন্তত এইখিনি বেয়া কৰ্ম ইয়াক এৰা ভাওনাখনৰ মাধ্যমেৰে এইখিনি ভাল কৰ্ম তাক ধৰা সেইটো আজি বৰ্তমান যুৱ সমাজখনে আমি জানিব লাগিব যে এইখিনি বেয়া কৰ্ম তাক এৰিব দিছে আৰু সেই কাৰণে কৃপালু গুৰুজনাই শ্ৰীমদ ভাগৱত কীৰ্তন দশম দিয়াৰ বাদেও মাধৱপ্ৰভুৱে নামঘোষা ভক্তি ৰত্নাৱলী দিয়া বাদেও পুৰাণৰ কথা আমি নকওঁ বাৰু কাৰণ আমাৰ বৈষ্ণৱ সমাজত বা একোখন হৰিনাম ধৰ্মত আমাৰ 4খন গ্ৰন্থই 6খন গ্ৰন্থই মুখ্য শ্ৰীমদ ভাগৱত গীতা কীৰ্তন দশম ভক্তি ৰত্নাৱলী
নাম গোসাই 6খন গ্ৰন্থই আমাৰ চলি থাকে পুৰাণ বেদ সংস্কৃত উপনিষদবিলাক তেনেকৈ আমাৰ তেনেকৈ পাঠ কৰা নহয় আজি বৰ্তমান যুগত কলিযুগত হৰি নামেই সাৰ আৰু সেইকাৰণে আজি কদমে কদমে নামঘৰবিলাকত খালি হৰি নাম গুণানুকীৰ্তন পাঠ গতিকে এই পাঠ কীৰ্তন শ্ৰৱণ কীৰ্তন আমাৰ বৃদ্ধা কেতিয়াও নাযায় কিন্তু তাতে আকৌ এটা কথা 8 पहर हर का नाम ले সূৰ্যটো উদয় হোৱাৰ পৰা অস্ত যোৱালৈকে 4 পহৰ আকৌ অস্ত যোৱাৰ পৰা উদয় হোৱালৈকে 4 পহৰ 4 পহৰ মিলি 8টা পহৰ হৈছে আমাৰ গ্ৰন্থ সাহেবত কৈছে সুপুনি সাহেবত 8 पहर हर का नाम ले 8টা পহৰত হৰিৰ নাম ল'বলৈ দিছে এতিয়া ভাগৱত পাঠ কৰা হৈছে অলপ পছৰিত আমি আকৌ বিৰতি লম যাম তাৰপৰা আকৌ পাঠ কৰিম বা কোনোবা বেলেগ আহিব কথা গম পাইলানে গতিকে এই যে বস্তুটো আকৌ য'ত পঢ়িম গৈ তাত কিন্তু ঈশ্বৰৰ নামেই থাকিব গাড়ীত গৈছোঁ ক'ৰবাত ঈশ্বৰৰ নামেই থাকিব বোলে প্ৰভু উঠত বেঠত সবত জাগত এহ মন তুঝে হি সিতাৰে হে প্ৰভু মই উঠোতে বহোতে খাওঁতে শুওঁতে তোমাৰে নাম যাতে মই ল'ব পাৰোঁ কৰ্মৰ যোগেদি সদায় পুৱাৰ ভাগৰ পৰা সন্ধ্যালৈকে যদি আপুনি ভাগৱত পাঠ কৰি থাকে যদি আপুনি কৰ্মও নকৰে সিও কিন্তু মিছা এইটো কথা আমি মনত ৰাখিব লাগিব এটা পক্ষীৰ দুখন দেউকা কৰ্ম আৰু ধৰ্ম কিবা কাৰণত এখন দেউকাই কষ্ট পালে পক্ষীটো উৰিব নোৱাৰে আগবাঢ়িব নোৱাৰে গতিকে কৰ্মও লাগিব ধৰ্মও লাগিব এতিয়া 4 পদাৰ্থ যে কো মাগে 7 जना की सेवा লাগে 4 পদাৰ্থ হৈছে মানে ধৰ্ম অৰ্থ কাম মুখ্য 4টা পদাৰ্থ আমাক লাগিব আপোনালোকে শৰাই পাতিছে কাইলৈ ভাগৱতৰ অন্তত নাম হ'ব শৰাই পাতিব মহাপ্ৰসাদত চাকি খলিতাত ইয়াত আমাৰ অৰ্থ লাগিছে ধন টকা পইচা লাগিছে তাক আমি তেলকণ কিনিবলৈ খলিতাডাল কিনিবলৈ কেঁচা সোণা নিচিনা ন জেচালিটো কিনিবলৈ গতিকে এই অৰ্থটো আমাক লাগিবই অৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য 4টাই লাগিব তেতিয়া আমাৰ ভকতি সিজিব গতিকে ভগৱান শ্ৰীকৃষ্ণই এনেকৈ দুষ্টক দমন কৰি সন্তক পালন কৰি তেখেতে এতিয়া নিজৰ পিতবস্ত্ৰ ওপৰলৈ উঠাই উদ্ধবাহু কৰি তেখেতে মানে যাবলৈ ধৰিছে গতিকে কৈছে এৰা গোবিন্দ দেখন্ত অসুৰৰ ধাম সমি অকৰিলে আকুল লোক গোকুল পক্ষী সবাকো আশ্বাসী বুলি নিৰ্ভবচনে অদৈত্যক সমুখ ভোলা কমল নয়নে এরাম বাঁধিল পবিন্তি নীল আকুংসিত সুলি মেরাইলা কথিত আতি পিতবস্ত তুলি আমি যে কঁকালত টাঙলি বানো অতি টানকৈ কঁকালত টাঙলি বানো আমি এটা জোৰ পাবলৈ কাৰণে প্ৰভু ভগৱন্তও তেনেকৈ টঙালি বান্ধিছে এৰাম আপোন কৰিয়া কৃষ্ণে মাৰি বাহু দাংখিম আখৈল অৰে অসুৰ বলিয়া গৈলা হাঁফি এৰা মই আছো দেখ দুষ্ট দৈত্যৰ অন্তক অকৃষক জোংকায় আখি গুৰু গোৱালক সিংহৰ আকাৰ হৰি নৰ তাই তাই এখনে লগাইলে তোৰ কুন্তৰতি ঠাই এৰা নিব জম পুৰি মাৰি মেৰে মুছৰি আকাৰ অনেক গৰ্জিলা কৃষ্ণে ক্ৰোধ তোলাই তাৰ এৰাম এক খাপি সখী গোপী গোপাল কান্ধত হাত থৈল কটাক্ষেতা কিলা কৃষ্ণে লীলা কৰি লইল
হেন দেখি দৈত্য ক্ৰোধে আংকুশে মাৰিল মাতিত অখণ্ড খণ্ড কৰি মেঘে লাঞ্চৰ ছাতিত এৰাম আগ পাছ চাবিয়াতি চকু ৰক্ত বৰ্ণ ফুপাই ক্ৰোধ তাউপ ৰগ তুলি কৰ্ণ এৰাম তীক্ষ্ণ সিংহ দগতাগত লাগপাতি দিলে কমলা মাধৱক কুঠে আতি জাম্পে জাম্পে আহি মহি মন্দক ভেদি ইন্দে হাসি একজেত বৰ্জ যায় খেদি হেন দেখি কৃষ্ণে তাক ৰহা বলি ৰিঙে হামফালি দৰিয়া দৈও হাতে দৈও চিঙে এৰা পদ্ম বমত্ত সিংহ কজেন মত্ত সিংহে ধৰি পাচকনি ৰন্তে চেপি অষ্টাদশ ভৰি হীৰা পেলাইলা হেম পচি পাছে চিতক দিলা কৃষ্ণ বজৰ আনন্দ ৰাম ঘামিল অসুৰ গোট চুতব পাই উঠিল শাস্ত্ৰম হুয়া অৰিস্তে দুনাই ৰাম কোপে কম্পমানত নুফুফাই যে নসৰ্পে দিলে কহামলা দুনাই দৈত্য মহাদৰ্পে হে ৰাম শৃংগ পাতি যায় যেন পৰ্বত খচল জাম্পে জাম্পে কাম্পই বসুমতীত বল হেৰাম গাঁৱৰ সন্ধানে বীৰে বৈশালে কৰিয়া ধৰিলা সিংহত তাৰ শ্ৰমে চাম্পদিয়া দুই হাতে ধৰি দুই সিংহক আতিল পাৱে চান্দি দানৱক ভূমিত পাৰিল পকাই মুচৰন্ত ঘাৰ ঘোৰ অসুৰৰ চিপতিতা বস্ত্ৰ যেন বলৱন্ত নৰ সাদিলৰু ধীৰ বীৰ মহাপীৰা পাই আচাৰৈচাৰিও ভৰি চক্ষু উলতাই হিৰামেৰ বিস্তা মূত্ৰ কৃষ্ণে দেখি দিলা ৰিঙ
পাৱে বিৰি উভাৰি লৈ লন্ত দুয়ো সিংহ হেৰাম দিলন্ত বেকতাৰ মাথাল মাধৱ যমপুৰ গৈল মৰি অৰিষ্ট দানৱ কৃষ্ণৰ লীলাত দুষ্ট দৈত্য গৈল মাৰ জয় কৃষ্ণ বুলি দেৱে দিলন্ত জোকাৰ ৰাম কৰতুতি নতি আতি বজয়া দুন্দুভি কৃষ্ণৰ শিৰত পুষ্প বুৰি হৈ সুৰভি হীৰাম গোপগণে কৰবিহি মহিমা কীৰ্তন মুখ চাই গোপী সবে নভাসে নয়ন হে ৰামানন্দ মূৰ্তি কচাই পিয়ন্ত সতত ৰাম সমে কৃষ্ণ পাছে পখিলা ব্ৰজত এ ৰাম দেখিয়া পুত্ৰৰ সিটো পৰম মহিমা নন্দ যশোদাৰ আনন্দৰ নাই সীমা ইহি মতে অৰিষ্টক বুদ্ধি দামোদৰ থাকিলা উৎসৱ ইয়াতি বঢ়াই গোকুলৰ আতয়নন্তৰে কথা শুনিও হৰিষি কংসৰ পাশক লাগি গৈলা দেৱঋষি নিবেদিলা নাৰদে কংসত যত কাজ নিশ্চিন্তে আচক বহি ভোজৰাজ কৃষ্ণ এতিয়া আমাৰ এই গোটেই ভাগৱতৰ পদচন্দত আমাৰ ভগৱান শ্ৰীকৃষ্ণই অসুৰক কেনেকৈ নন্দ যশোদাৰ ঘৰত ভৈভাসীত তৰালে কেনেকৈ বধ কৰিলে দুষ্টক দমন সন্তক পালন প্ৰভু ভগৱন্তৰটো আছেই সেই সম্পৰ্কৰ স্পষ্ট দাঙি ধৰিছে এতিয়া নাৰদৰ কথা যে অকণমান আমি কওঁ নাৰদ মুনি ভগৱানৰ ২৪টা অৱতাৰৰ ভিতৰত নাৰদ মুনিও এজন কিন্তু নাৰদ মুনিক খলোৱা বুলি কৈছে কথা লগোৱা বাৰু আজিৰ সমাজতো কয় কোনোবা এজনে যদি তোক কথাষাৰ বিশ্বাসত কৈছে তই লগাই দিলি তই নাৰদ মুনি দেই তাৰমানে নাৰদক ভাল বুলিও আখ্যা দিয়ে আৰু বেয়া বুলিও আখ্যা দিয়ে কলিযুগৰ ৰাইজে নহয় জানো বাৰু এতিয়া কথা হৈছে কি ইয়াত কৈ দিলে নহয় কংসক নাৰদে ক'লে গৈ যে কংসক পাশক লাগি গল্লা দেৱ ঋষি নিবেদিলা নাৰদে কংসক যত কাজ যিমানবিলাক কাৰ্য হৈ গ'ল অলপকাত যিখিনি ক'লে গোটেইখিনি কথা তেওঁক বিতন্তাক ক'লে গৈ গতিকে এতিয়া নাৰদক আমি ভাল বুলি ক'ম নে বেয়া বুলি ক'ম এতিয়া তেওঁ সেইবিলাক কথা কিয় লগাবগৈ লাগে বা এনেই তেওঁতো ভগৱান শ্ৰীকৃষ্ণৰ কিন্তু নাৰদৰ কৃষ্ণ দৰ্শন যেতিয়া প্ৰভু নাৰদটো অশৰণ আছিল বোলে তেওঁ যেতিয়া শৰণ লোৱা নাছিলে আৰু চণ্ডাল আৰু চণ্ডালনীয়ে যেতিয়া অন্ন বনাইছিল আপোনাৰ মুণ্ডা গৰুৰ মূৰৰ খোলাৰ সৈতে ঢাকি দিছিল আৰু প্ৰসাদ বনাওঁতে
নাৰদ ওপৰলৈকে যেতিয়া উৰি গৈছিল নাৰায়ণ নাৰায়ণ বুলি তেতিয়া কৈছিলে তেওঁক চাণ্ডালনীক কৈছিলে বোলে আপুনি আমি সদায় নাৰায়ণ নাৰায়ণ বুলিয়ে ঘূৰি ফুৰোঁ তেতিয়া আমাৰ দেখা পাই আপুনি দেখোন ঢাকন মাৰি দিলে বোলে আপুনিতো শৰণ লোৱা নাই বোলে আপোনাৰ অশৰণৰ চাহটো যদি আমাৰ খোৱা বোৱা বস্তুত প্ৰসাদত পৰে তেতিয়াহ'লে সি অপবিত্ৰ হ'ব কিন্তু ইপিনে নাৰদটো এতিয়া ভগৱানৰ 24টা অৱতাৰৰ ভিতৰত নাৰদো এজন বাল্মীকি মুনিও এজন ঋষভ এজন পিথু এজন এনেধৰণৰ বোলে এতিয়া কথাটো কেনেকৈ শৰণ এতিয়া কাৰ পৰা কেনেকৈ ল'ম এনে বুলি পেলাই তেওঁ মনতে ভাবিলে যে কাইলৈ ৰাতিপুৱা আপোনালোকে যাকেই দেখে আপুনি তাকেই তাৰ হাততে আপুনি শৰণ ল'ব তেওঁ তেতিয়া ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ তেওঁ তেতিয়া জানি যান ঈশ্বৰ তেওঁ যেতিয়া তেওঁক নাৰদক প্ৰমাণ চাবলৈ কাৰণে তেওঁ প্ৰথম মানে এটা ডাঙৰ ছত্ৰ লৈ গাহৰি গোৱালৰ দৰে হৈ ভগৱান কৃষ্ণই গাহৰি খেদি খেদি আহি আছে আহি থকাৰ পাছত যেতিয়া আহিলে আহাৰত তেতিয়া বোলে তেওঁ বোলে আপুনি মোক শৰণ দিব লাগে নাৰদে ক'লে গোটেই কাহিনীখিনি ক'লে বোলে এনেকুৱা তেনেকুৱা কথা আজি চাণ্ডালনীয়ে তেওঁলোকে আহাৰ বনাইছিল আৰু অশৰণীয়াৰ কাৰণে মই শৰণ লোৱা নাই কাৰণে গুৰু ধৰা নাই নিগুৰীয়া অশৰণীয়াৰ কাৰণে ঢাকি দিলে কিন্তু মই নিজেই দৃঢ় সংকল্প লৈ ৰাতিপুৱা মই যাকেই দেখোঁ তাৰ ওচৰতে মই শৰণ ল'ম যেতিয়া তেওঁলোকে আপুনি শৰণ দিব লাগে তেতিয়া কৈছে মইতো শৰণ দিব নোৱাৰোঁ কাৰণ মই গাহৰি চৰাই আছোঁ মই গাহৰি চৰাবলৈকে আহিছোঁ বোলে নহয় আপুনি শৰণ দিবই লাগিব জোৰ জবস্তি ভৰি হাতে ধৰিছে তেতিয়া ক'লে তেখেতে বোলে তুমি তেতিয়াহ'লে এটা কাম কৰা এই যে পুখুৰীটো দেখা পাইছা হ্ৰদটো তাত তুমি গা ধুই আহা তোমাক যদি শৰণ দিব লাগে তাত নাৰদমুনিয়ে গা ধুবলৈ গৈছে পোকে জোকে কেনেকৈ আহিছে চিচিছে ইয়াততো মই নোৱাৰোঁ পোকে জোকে এনেকৈ আহিছে তাৰ পৰা গুচি আহিলে আকৌ গৈছে তুমি যোৱা গা ধুই আকৌ তেনেকেই আহিছে তাৰ পৰা দ্বিতীয়বাৰ যেতিয়া গৈছে যাওঁতে তেওঁ কৈছে গা ধোৱাৰ ব্যৱস্থাটো ধুনীয়াকৈ হ'ল মানে প্ৰথমবাৰ পোক জোকবিলাক নাৰদক পাই এনেকৈ আহিছে দ্বিতীয়বাৰ অলপ কম হৈছে তৃতীয়বাৰ গোৰ মাৰোঁতে একেবাৰে নাইকিয়া হ'ল কথা গম পালে নাৰদে ঈশ্বৰৰ তেওঁ অৱতাৰী সেই হ্ৰদটোত তেওঁ গা ধুবলৈ গৈ আৰু তেওঁ মানে আপোনাৰ সকলোকে মুক্তি দিছিলে আৰু কৈছে আৰু ঠাইত যে নাৰদ মুনি তেওঁ অৰু কথা ততকৈ মানুহক সৈতে আখ্যা দিয়ে যে তই নাৰদ মুনি হ'লি কথাষাৰ ৰাখিব নোৱাৰিলি খলোৱা হ'লি কিন্তু সেইটো খলোৱা কেনেকুৱা হ'ব লাগিব আধ্যাত্মিক দিশৰ খলোৱা যিটো লগোৱা যোজোৱা কৰিলে আমাৰ বিশ্বৰ শান্তি হয় মানৱৰ শান্তি হয় এতিয়া আমাৰ হৈছে কি এখন ঘৰত 3জন ককাই ভাই বা 4জন আমাৰ 3জন ককাই ভাই এতিয়া বাৰু ককাই ভাইবিলাক ঢেৰ পাইছোঁ বাৰু কিন্তু সম্বন্ধটো ৰাখিব লাগিব ন গতিকে এই এজন মানুহে যেদিন বোলে ডাঙৰজনে বিয়া কৰিলে সৰুজনে বিয়া কৰিলে এটাকেইজনে বিয়া বাৰু কৰিলে বোলে ইহঁতৰ ককাই ভাইকেইটা যৌথ পৰিয়াল বৰ মিল ইহঁতক কেনেকৈ কাটা মাৰা লগাই এজনক শেষ কৰিব পাৰোঁ বা ভাই ঠাই কৰিব পাৰোঁ আকৌ অসমীয়াত এটা যোজনা ফকৰা কৈছে নহয় গছৰ পাতো একেলগে নসৰে ককাই ভাইও একেলগে নাথাকে গতিকে আপোনাৰ তেতিয়া মানুহে বেয়াভাৱে তোৰ এগেইনষ্টত এনেকৈ আমুকত কৈ আছে তো মিছাই লগাই দিলে সেইটো খলোৱা আমাক নালাগে সেই খলোৱাৰ সংত্যাগ কৰক নাৰদ মুনি ইজনে সিজনক কয় বিবেকবিলাকে যে পালাভনত নাচি যে কৈ দিয়ে তেনেকুৱা খলোৱা আমাক লাগে আধ্যাত্মিক দিশৰ যিটো চেতনাবোধ বোলে আপোনাৰ এইখিনি কাহিনী হৈছে দেখিব কাইলৈ আকৌ এনেকুৱা হ'ব পাৰে আপুনি সাৱধান গতিকে তেওঁ নাৰদ মুনিৰ আখ্যাত আমাৰ মানুহক আখ্যা দিব নাপায় যে নাৰদ মুনি তুতকীয়া তৌ নাৰদ মুনি হ'লে সেইটো মহাপাপ কৰা হ'ব এইটো মনত ৰাখিব আজি কৈছোঁ কথাষাৰ এই প্ৰচণ্ড অগ্নিৰ আসনৰ পৰা আমি কৈছোঁ কাৰণ ইয়াত মিছা কথা ক'লে
আৰু সংযম নাথাকিলে আপোনাৰ গাৰ নোম পৰিবই গতিকে বোলে হেৰি নহয় নাৰদ মুনি খলুৱা বুলি আখ্যাটো আমি মানৱক দিব নাপায় মানৱৰ খলুৱাটো সম্পূৰ্ণ এক্সটাৰ এটা জাতিক এখন ঘৰক ধ্বংস কৰা নাৰদও ধ্বংস কৰিছে কাবাক কথা লগাই সেই নাৰদৰ দ্বাৰাই কথাখিনি জানি ভগৱান কৃষ্ণ জানি তথাপিও তেওঁৰ ওচৰত কৈছেগৈ বা কোনোবা ৰজাক কৈছেগৈ হয় নহয় বাৰু সেইমতে শান্তি ৰাজ্য শান্তি স্থাপন কৰি থৈ গৈছে ভকত বৈষ্ণৱক ঠিক তেনেকৈ ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত লীলা কৰিলে যেটো আমাৰ ৰাস ক্ৰিয়া ৰাস কি ভকতি ৰসৰ পৰা যি সৃষ্টি হৈছে সেই ৰাস ভকতি ৰস তে ভকতি ৰস কি এয়া ৰস প্ৰাণ আধ্যাত্মিক দিশৰ শ্ৰীমদ ভাগৱতৰ শ্ৰৱণ কীৰ্তন ভকতি ৰস পান কৰা হৈছে এই যে ভকতি ৰস এই ভকতি ৰস যোনে প্ৰাণ কৰিছে এই ভকতি ৰসৰ পৰা ৰাসৰ সৃষ্টি হৈছে সত্য যুগত 1600 মুনিয়ে কৈছিল যে প্ৰভু ভগৱন্তক কৃষ্ণক যে আপোনাক আমি পতি হিচাপে পাবলৈ বিচাৰো এটা কি পতি বানপস্য গাহস্য জ্যোতি আৰু কন্যাক 4খন আশ্ৰম তাৰ ভিতৰত গৃহস্থীয়ে প্ৰধান আমি সংসাৰ কৰিলো সতি সন্তান হল সেইজন আমাৰ পতি সেইজন নহয় পতি এজনেই সেইজনে ভগৱান শ্ৰীকৃষ্ণ গোটেই সৃষ্টিখনে আমি স্থিৰ সদৃশ সেই 1600 মুনিয়ে পতি হিচাপে পাবলৈ বিচাৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কৈছিল যে দ্বাপৰ যুগত আমি কৃষ্ণ অৱতাৰ হ'ম আপোনালোকে 1600 মুনিয়ে 16 গৰাকী গোপী হ'ব আৰু আপোনাৰ লগত থাকিব আপোনাৰ সবৰ লগত থাকিব আমাৰ ভকতিৰ প্ৰেম সেই ৰাস ক্ৰীড়াত কেলে গোপাল গুৰুজনাৰ সৃষ্টি যি নাটক সত্য কাহিনী শৰতৰ ৰাস ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়াৰ দিনতে জগতগুৰু নানক চাহেবৰ ৰাতি ৰাস ক্ৰীড়া কৰি থকা অৱস্থাতেই 12টা বজাৰ পাছত ৰাতি 1 বজাত গুৰু নানক চাহেবৰ আবিৰ্ভাৱ গুৰু নানক চাহেবে সেই দিনটো কিয় ল'লে যোনদিনাখন ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰিয়া ভকতি ৰসৰ পৰা সৃষ্টি ৰাস সেই 1600 গোপীয়ে 1600 তাহানিৰ মুনিয়ে গোপী ৰূপত আবিৰ্ভাৱ হৈ জন্মগ্ৰহণ কৰি তেখেতক ভকতিৰ পতি হিচাপে গ্ৰহণ কৰিলে বাহ্যিক দৈহিক সম্পৰ্কৰ পুৰুষ স্ত্ৰীৰ প্ৰতি নহয় সেই পতি হিচাপে পালে সেইকাৰণে মুহুলি বাঁহীটো বজোৱাৰ লগে লগে কোনোৱে নিজৰ গৃহস্থী আশ্ৰমত থকা অৱস্থাত আইসকলক নিজৰ স্বামীক অন্নপ্ৰসাদ দিলে দ্বিতীয়বাৰ আকৌ লয় নহয় আৰু কেইটামান দিয়ক দিবলৈ পাহৰিলে কেঁচুৱাত তন্ন গাখীৰ দিবলৈ পাহৰিলে তাৰ বাৰে দৌৰি 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 কৃষ্ণত আহি যেতিয়া ৰাস ক্ৰিয়া কয় কোনোগৰাকী আই 40 বছৰ বয়স প্ৰভু ভগৱন্তৰ তেতিয়া 22-23 বছৰ বয়স বা 12-13 বছৰ বয়স তেতিয়ালৈকে আছিলে সেইখিনি সময়ত এতিয়া কোনোবা এজন যদি যুৱকে কোনোবা এগৰাকী ওচৰলৈ যায় বোলে তোমাক বিয়া পাতিমেই আৰু একদম বন MLA বিলাকে দুটা আঙুলি দেখুৱাই নহয় ৰাষ্ট্ৰপতি চব ভাল কৰিছোঁ আমক তামক মই জিকিমেই আৰু কথাই নাই ভাল কাম কৰা সকলো আমি ভোট দিমেই জিকিবই সেইটো অলপ ৰাজনীতিলৈ গ'লোগৈ দেই ঠিক তেনেধৰণৰ ভগৱান শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত লীলা কৰিছে মই কিয় নকৰিম মই কৰাৰ কাৰণে কি পাপ হ'ল মই আমক তামক সেইটো আখ্যা দিয়ে একেবাৰে ভুল আখ্যা কোনো যুৱক যুৱতীয়ে এনেকুৱা আখ্যা নিদিব কেৱল ভগৱান শ্ৰীকৃষ্ণই তাহানিৰ সেই বৰৰ মতে আপোনালোকে পাব ভকতিৰ প্ৰেমৰ কাৰণে নিজৰ সন্তানক স্তন্য দিবলৈ পাহৰিলে গাখীৰ দিবলৈ পুনৰ অন্নপ্ৰসাদ ব্ৰহ্মপ্ৰসাদ পুথি দিয়াৰ পাছত দ্বিতীয়বাৰ দিবলৈ পানীয়ে লাগে নে আকৌ দিবৰ লাঞ্জা লাগে নে দিবলৈ পাহৰিলে দৌৰি দৌৰি আহি তেখেতৰ লগত ৰাস ক্ৰিয়া কৰিলে ভকতি ৰাস
যেতিয়া তেখেতে যমুনা নদীত গা ধুই থাকোঁতে গোপিনীসকলে বস্ত্ৰ হৰণ কৰিলে বহুতে সেইটো আখ্যা দিয়ে তেওঁ বস্ত্ৰ চুৰ কৰি পেলাই গোপিনীসকলক সদায় ঢাকি ৰখা গুপ্ত অংশ চাবলৈ বিচাৰিলে নেকি তেওঁ এনেকুৱা নেকি সেইটো বহুতে অভক্তই আধ্যাত্মিক দিশৰ তত্ত্বটো নাজানাসকলে বহুতে কয় আৰু উদ্দণ্ড যিবিলাকে বেয়া কাম কৰে বেয়া খাদ্য খায় তেওঁলোকে কয় তেওঁ এনেকুৱা মই কিয় নকৰিম মই আমুকত কিয় নাযাম মই তেওঁলোকে মোক বিচাৰিছে মই কেনেকুৱা ধৰণৰ কথা এইবিলাক নকওঁ ক'ব নাপায় কিন্তু সেইটোত ভগৱান শ্ৰীকৃষ্ণই মেখেলা চাদৰ কিবা কিবা কিছুমান কথা কয় কিন্তু নহয় তাত প্ৰভু ভগৱন্তই এইটোহে ক'লে আপুনি নিজৰ চাৰিবেৰৰ মাজত আমাৰ ইংৰাজীত বাথৰুম কয় আমাৰ গা ধোৱা ঘৰ তাত গা পা ধুলেও আপুনি কেতিয়াও কেৱল শৰীৰ হৈ গা নুধুব গাত বস্ত্ৰ ৰাখিব তাত দুটা কথা আছে তেওঁলোকে তেতিয়া ঈশ্বৰক তুতি কৰিছে হে প্ৰভু আপুনি কদম গছৰ ওপৰত আমাৰ বস্ত্ৰবিলাক বান্ধি ৰাখিছে হে যাদৱ হে কৃষ্ণ আপুনি দিয়ক বস্ত্ৰ দিয়ক বোলে এনেকৈ নহয় মাতৃৰ গৰ্ভৰ পৰা আমি কেৱল শৰীৰ লৈ পেলাই আহিছোঁ বস্ত্ৰ লৈ অহা নাই কেৱল তিনিটা বস্তু গাত লাগি আহিছে অল বডিটো আৰু শ্বাস প্ৰশ্বাস আৰু মূৰৰ চুলিখিনি লাগি আহিছে এই তিনিটা বস্তুৱে আহিছে আৰু তাত তেতিয়া মাতৃ গৰ্ভত শিশু হওক বা কন্যা সন্তানে হওক পুত্ৰ সন্তানে হওক কোনেওতো কাপোৰ পিন্ধি নাহে কাপোৰ লাগি নাহে গাত গতিকে সেইকাৰণে আপোনালোকে তন মন অৰ্পি দিয়ক যাদৱক এনেকৈ ঢাকি পেলাই ঈশ্বৰৰ নাম ল'লে নহ'ব এনেকৈ কৰক সম্পূৰ্ণ ওলাওক তাৰ মানে সেইটো হৈছে ত্যাগ প্ৰভু মই কেৱল শৰীৰ হৈ পেলাই আহিছোঁ পৃথিৱীৰ পৰা কেৱল শৰীৰৰ সৈতে যাম কিন্তু এটা কথা সঁচা আমি কাকো নিন্দা নকৰোঁ জৈন ধৰ্মত শ্বেতাম্বৰ আৰু দিগম্বৰ ভকতসকলে ডাঙৰ হ'লেও তেওঁলোকে প্ৰাপ্ত বয়সস্থ বস্ত্ৰ পৰিধান নকৰে তাত কিতাপত তেওঁলোকে লিখিছে সেইবিলাকো আমি কম বেছি পৰিমাণে অধ্যয়ন কৰিছোঁ তাত তেতিয়া এই উদাহৰণটো আহিছে আমি যিটো অলপ ক'লোঁ যে এনেকৈ নহ'ব তেওঁলোকে কেৱল শৰীৰ হৈ পেলাই বহুত বডিগাৰ্ড থাকে আজিকালি তেনেকৈ আহে অসমতো বহুত কেনেকুৱা আহে কেতিয়াবা কিন্তু সেইটোত তেওঁলোকে কিতাপত কি লিখিছে জানে জৈন ধৰ্মত মাতৃ গৰ্ভত এটা শিশু আমি কোৱা নিচিনা কাপোৰ লাগি অহা নাই এতিয়া এটা শিশুৰ লগত এগৰাকী আইৰ বা এগৰাকী বাপৰ 40-50 বছৰ এজন বাপৰ বা এটা 22-23 বছৰীয়া ডেকা ল'ৰাৰ বয়সটো আমি মিলাব পাৰিবনে বা শাৰীৰিক যিটো কেৱল শৰীৰ থকা শৰীৰটো হৈ থকা অৱস্থা শাৰীৰিক যিটো দৃশ্য তাক মানে মিলাব পাৰিবনে কেতিয়াও মিলাব নোৱাৰে গতিকে আমাৰ লজ্জাৰ নিবাৰণৰ কাৰণে লাগিবই কিন্তু ভগৱান শ্ৰীকৃষ্ণই তেতিয়া গোপিনীসকলৰ কাপোৰখিনি লৈ পেলাই ওপৰত বান্ধা উদ্দেশ্য এইটোৱে আছিল কেৱল শৰীৰ হৈ পেলাই যমুনাত কিয় গা ধুইছা বস্ত্ৰ লোৱা বস্ত্ৰ গাত পিন্ধি গা ধোৱা কেতিয়াও নাপায় সেইটো তাৰ পৰা আমি শিকিবলৈ কাৰণে এইখিনি কৰিলোঁ তাত তেখেতৰ কোনো আৰু অন্য কথা তাত এটা তিলমাত্ৰকো নাহে ভগৱান কৃষ্ণ আৰু গোপিনীসকলৰ লগত কোনো দৈহিক আৰু কোনো অশ্লীল কোনো তাত হেৰি নাই সম্পৰ্ক নাই এইবিলাক আমি জানিব লাগিব আৰু যোনে নাজানে তেওঁ সেইটো আখ্যা দিব যে তেওঁ মেখেলা চাদৰ আমুক তামুক নানানটা কথা যে শিশুপালক 101টা দুখ হৈছিল হ'ব লাগিব 4খন হাতৰ সৈতে শিশুপাল জন্ম নহয় বোলে যাৰ হাতত যাৰ কোলাত দিয়া লগে দুখন হাত নাইকিয়া হয় দুখন হাত থাকিব তাৰ হাততে মৃত্যু ভগৱান শ্ৰীকৃষ্ণৰ নিজৰ পেহীয়েকৰ পিতক শিশুপাল যুধিষ্ঠিৰে যেতিয়া যজ্ঞ পূজা সেৱা কৰিছিল তাত যেতিয়া প্ৰথম কাক চৰণ ধুৱাই পেলাই স্থান দিব তাত বোলে সকলোকে সুধিলে কুলগুৰু আছে দ্ৰোণাচাৰ্য আছে কৃপাচাৰ্য আছে ভীষ্ম পিতামহ আছে ভীষ্ম পিতামহই তাত ঘোষক ডাঙৰীয়া হৈ পেলাই সুধিলে বোলে এনেকুৱা তেনেকুৱা কথা বোলে তেতিয়াহ'লে হেৰি নহয় আপোনাৰ ভগৱান কৃষ্ণতকৈ শ্ৰেষ্ঠতম কোনো নাই আমাৰ দৃষ্টিত কাৰোবাৰ আপত্তি আছে নেকি কাৰো মত নাই দুৰ্যোধনে দুঃশাসনে এইসকলে অলপ তেৰাতেৰিকৈ চাইছে যেতিয়া শিশুপাল তাত প্ৰৱেশ কৰিলে কি কাম কৰিছে আপোনালোকে এই গোৱালক এই স্থান দিছে তেওঁতকৈ ডাঙৰ ডাঙৰ মুনিসকল আছে দ্ৰোণাচাৰ্য আছে কৃপাচাৰ্য আছে কিমান আছে ভীষ্ম পিতামহক হাঁহিছে আপুনি প্ৰতিজ্ঞা কৰিলে প্ৰতিজ্ঞা কৰা আপোনাৰ মূল লক্ষ্য হৈছে আপুনি নপুংসক
আপুনি আমক তামক তমক আপুনি ভগৱান কৃষ্ণক আঙুলিয়াই দিছে কৃষ্ণৰ ককায়েক বলভদ্ৰ উঠিছে অৰ্জুন উঠিছে শিশুপালক তাতে মাৰিবলৈ প্ৰহাৰ কৰিবলৈ শাৰীৰিকভাৱে ভগৱান কৃষ্ণই তথাস্ত লোৱা সময় আছে গতিকে এই 101টা দুখ আৰু তিনিটা দুখ আছে তিনিটা ক'ব পাৰোঁ শিশুপালে তেতিয়া ভাবিলে কৃষ্ণটো ভগৱান নহয় দাপৰ জগত এই যাদৱ ঐ কৃষ্ণ গালিয়ে পৰে আনকি কৃষ্ণৰ যদুবংশটোৱে ভগৱান কৃষ্ণক ভগৱান বুলি পেলাই ভাবা নাছিল বা জানা নাছিল যেতিয়া আমাৰ শিখ গ্ৰন্থ চাহিব নহয় আমাৰ জনম চাকিৰ মতে যেতিয়া শ্ৰীকৃষ্ণই নিজৰ দেহাটো লৈ হোম কৰিলে বৈকুণ্ঠগামী হ'ল 125 বছৰ কাল জীয়াই আছিল কেৱল থৈ গ'ল ভকতৰ মাজত নাম শ্ৰৱণ কীৰ্তন নাম থৈ গ'ল তেখেতৰ গুণ যশস্য বাকী চব লৈ গ'ল কলিযুগত তেতিয়া কৃষ্ণই বোলে আৰু তিনিটা তোৰ অনুমতি লৈ পেলাই মই তিনিটা আকৌ তোক দুখ লগাম নেকি আৰু কি তিনিটা আৰু গালিয়ে পাৰি থাকিম তোক আজি মই তেতিয়া 101টা দুখ যেতিয়া হৈ গ'ল চবে চাই আছে সুদৰ্শন চক্ৰ ঘৰ 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 গৈ এৰি দি সেই সুদৰ্শন চক্ৰে ৰাজপ্ৰসাদত যুধিষ্ঠিৰৰ ৰাজপ্ৰসাদত আপোনাক শিৰচ্ছেদ কৰিলে হয়নে শিৰচ্ছেদ কৰিলে দুষ্টক দমন সন্তক পালন কৰে মোৰ পেহীৰ পিতেক নহয় সি এটা দুষ্ট মানুহ এই পেহী হ'ব আমাৰ কোলাত দিওঁতে যদি দুখন হাত তেওঁ নাইকিয়া আছে আমাৰ হাতত যদি মৰিব মোৰ হাততে মৰিব তেতিয়াহ'লে মোৰ ভাই আৰু আপোনাৰ পুত্ৰই 101টা দুখ লগাব লাগিব আৰু আয়েও ভাবিলে শিশুপালৰ মাতৃও ভাবিলে মোৰনো ল'ৰাই 101টা দুখ লগাবনে আৰু শিশুপালে ভাবিলে মইনো 101টা দুখ লগাম নে তেতিয়া ডাঙৰ হৈ আহিছে লাহে লাহে কিন্তু 101টা দুখ লোৱাৰ লগে লগে তেওঁক শিৰচ্ছেদ কৰিলে শিৰচ্ছেদ কৰাৰ পাছত তেতিয়া সকলোৱে নিস্তব্ধ এই আঙুলিটোত তেখেতৰ কাটিছিল অকণমান তেজ ওলাইছিল ভগৱান শ্ৰীকৃষ্ণ কাৰণ তেখেতে নৰৰূপীহে পুণ্যকলা দাপৰ যুগত নৰৰূপী পুণ্যকলা অৱতাৰ তাৰপিছত তেতিয়া সুভদ্ৰা ভগৱান শ্ৰীকৃষ্ণৰ নিজৰ ভগ্নী সুভদ্ৰাই কবতেই থাকিলে দ্ৰৌপদী নিজৰ ভনী নাছিল দ্ৰৌপদীয়ে দৌৰি আহি তেখেতৰ আগৰ শাৰীবিলাক পিনে শাৰীৰ আগৰ দুআঙুল কাপোৰ মাত্ৰ দুআঙুল কাপোৰ আঙুলিত মেৰিয়াই দিলে তেতিয়া কৈছে হে কৃষ্ণ হে দ্ৰৌপদী দুআঙুল কাপোৰৰ তোমাৰ ওচৰত মই ঋণী হ'লো ধৰুৱা হ'লো এই দুআঙুল কাপোৰ মই তোমাক কেতিয়া দিম সময়ে ক'ব সেই কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমতা পাশা খেলৰ পাছত যেতিয়া দ্ৰৌপদী বস্ত্ৰহৰণ কৰে এই বস্ত্ৰহৰণ বুলি আমি কৈছোঁ কিন্তু দ্ৰৌপদীক কেৱল শৰীৰ কৰিব নোৱাৰিলে সেই দুআঙুল কাপোৰ প্ৰভু ভগৱন্তৰ আঙুলিত মেৰিয়াই দিয়াৰ কাৰণে দম কাপোৰ দিলে দুখাখনে কাপোৰ খুলি আছে এইপিনে মেৰ খাই গৈ আছে তাৰমানে আইগৰাকীৰ দ্ৰৌপদী মাতৃগৰাকীৰ কেৱল শৰীৰ কৰিব নোৱাৰিলে কাপোৰ খোলাজন ধমকৈ পৰি গ'ল ঘামি টুপি সেয়াই কৃষ্ণৰ চৰণত আমি কিবা এটা অৰ্পণ কৰাৰ তাৰ প্ৰতিদান তাৰ ফল সেইটোৱে গতিকে সেইকাৰণে আমি নাৰদৰ আখ্যা আধ্যাত্মিক দিশৰ তেওঁ এজন লগোৱা সেইটো আমাক লাগিব ভকতিৰ প্ৰেমটো লাগিব ভকতি ৰাসৰ পৰা ৰাসৰ সৃষ্টি হৈছে এই পূৰ্বৰ ঋষিমুনিসকলে আকৌ গোপিনীৰ ৰূপত ভগৱান কৃষ্ণক ভক্তিৰ প্ৰেম তাত কোনো দৈহিক প্ৰেম নহয় কোনো আজি বৰ্তমান এটা ডেকা ল'ৰা এজনী গাভৰু ছোৱালী ওচৰত যায় যোৱাৰ পাছত তেওঁলোকৰ বহুত ভাল কামো থাকে কিছুমানে ভালসকলে ভাল কৰি তাত সেইকাৰণে প্ৰেম বৰ্তমান যুগত যি আমাৰ প্ৰেম চলি আছে কলেজীয়া জীৱনত কাৰোবাৰ থাকেই সেই প্ৰেমটো হ'ব লাগিব কেনেকুৱা হ'ব সেইটোতো অকণমান কৈ দিছোঁ দুজনৰ মাজত থাকিব লাগিব বিশ্বাস আকৌ দুখন হৃদয়ৰ মধুৰ মিলন প্ৰথম দুইজনৰ মাজত বিশ্বাস ৰাখিব লাগিব মই যাক মোৰ আগলৈ নিজৰ কৰি ল'ম গৃহস্থী আশ্ৰম কৰিম তেওঁ যদি ৰিক্সাত নিজৰ ককায়েকৰ সৈতে গৈ আছে মই ককায়েক বুলি চিনি নাপাওঁ মই আঁতৰৰ পাছত এই আজি বেলেগ এটা ল'লে বগেৰি পেলাই হ'লেই নহয় সংঘাত শুনা আপুনি চব ফোন ব্লক কৰিলে কিবা কৰিলে হেন কৰিলে তেনেকুৱা আজিকালি চলি আছে
সেইটো যে নিজৰ পেহীয়েকৰ পিতেক মাহীয়েকৰ পিতেক যে নিজৰ ককায়েক এখন ৰিক্সাতে গৈছে বা এখন টমটমতে গৈছে সেইটো বুজি পোৱা নাই সেই বিশ্বাসটো লাগিব প্ৰথম বিশ্বাস দুখন হৃদয়ৰ মিলন তাৰপিছত উপযুক্ত সম্পদ আমি ধন বিধ গোটাই উপযুক্ত বয়সত দুই পক্ষৰ নীতি আদৰ্শ মতে শাস্ত্ৰসন্মতভাৱে আমি আগবাঢ়িব লাগিব তেতিয়াহে মোৰ নিজৰ তাত থাকিব নালাগে প্ৰথম অৱস্থাত বোলে ভাল পালোঁ আমুকত সেই দমন কাম কৰিলোঁ মোৰ মাত মাৎসৰ্য দমন কোনো ধৰণৰ তাত মানে দৈহিক সম্পৰ্কত থাকিব লাগিব সেয়াই প্ৰেম স্বৰ্গীয়তা আৰু তাতোতকৈ শ্ৰেষ্ঠ প্ৰেম গুৰু সুন্দৰ মোহন পাই কৰে হৰে প্ৰেম বাণী মান মাৰিয়া প্ৰেম বাণী মান মাৰিয়া হে প্ৰভু গুৰু সুন্দৰ হে গুৰু ভগৱান কৃষ্ণকে কৈছে তুমি গুৰু গুৰু সুন্দৰে তুমি সুন্দৰ মোহন তুমি মোহন ভগৱান কৃষ্ণৰ সহস্ৰ নামৰ ভিতৰত মোহন নাম এটা গুৰু সুন্দৰে মোহনে পাই কৰে হৰে হে হৰি তোমাৰ শ্ৰীচৰণৰ বাণীৰ প্ৰেমত মই আজি প্ৰেমিকা হলো তোমাৰ ভাগৱতৰ বাণীত ভাগৱতৰ আখ্যান উপাখ্যান পদ দুলৰী ছবি এই ভাগৱতৰ আখ্যান উপাখ্যানত মই আজি তোমাক ভক্তিৰ প্ৰেমত মই প্ৰেমিকা হলো সেই প্ৰেমটো আটাইতকৈ শ্ৰেষ্ঠ প্ৰেম সেইটো গুৰু গ্ৰন্থ সাহেবত গুৰু সুন্দৰে মোহনে পাইকাৰে হৰে প্ৰেমে বাণী মানে মাৰে সেই প্ৰেম থাকিব লাগিব এইবিলাক যে প্ৰেম কৰিছো মোৰ দেহাটোক মই প্ৰেম কৰিছো মৰম কৰিছো ঘাম ওলাইছে গোন্ধাইছে ধুইছো সেও কৰিব লাগিব এইটো বিজ্ঞান কাৰণ বিজ্ঞান তদন্ত ৰহস্য এই গোটেই বস্তুবিলাক ভাগৱতত সোমাই আছে শাৰীৰিক চৰ্চা লাগিব শাৰীৰিক ব্যায়াম লাগিব শৰীৰ পৰিষ্কাৰ লাগিব কিন্তু আমি যদি অতি আধ্যাত্মিক দিশত ভাবোঁ এই মোৰ দেহাটো মোৰ নহয় কিন্তু সব মোৰ কৈছে মোৰ পুত্ৰ মোৰ ভাৰ্যা মোৰ গাড়ী ঘোঁৰা সেইকাৰণে আমাৰ কৃপালু গুৰুজনাই কৈছে ভকতীয়া ভাষাত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আইসকলক আই কৃষ্ণ বা কৃষ্ণ আপোনাৰ গৃহলৈ আজি আহিছোঁ প্ৰভু প্ৰভু ভগৱন্তই আনি নামে নেকি আমিও অকণমান ৰেষ্ট ল'ম গতিকে গতিকে সেইকাৰণে আমি ভক্তি প্ৰেমৰ সৈতে বান্ধ খাব লাগিব ঈশ্বৰ উপাসনা কৰিবলৈ আমি আহিছোঁ এই 5 খলবীয়া বা 7 খলবীয়া সিংহা সপ্ত বৈকুণ্ঠ ইয়াৰ প্ৰত্যেকৰে নাম আছে সপ্ত বৈকুণ্ঠ 7 খলবীয়া প্ৰত্যেক নাম আছে ভাগৱত অন্তত আমি 7 পাক ঘূৰা যায় আৰম্ভণিতে প্ৰতিষ্ঠাত 7 পাক ঘূৰা যায় ইয়াৰ কাহিনী আছে অৰ্থ আছে কিয় 7 কাপ কৰি আজিকালি কি হৈছে অলপ কোনো জেগাত দেখিছোঁ প্ৰশ্ন কেতিয়াবা কৰোঁ শ্বৰ্ট কৰি পেলাই 3 পাক কৰে বোলে 7 কাপ পাকত বোলে বহুত সময় ল'ব এনেকুৱা আমতাম তে কথা হৈছে কি আমি যিটো প্ৰেমটো আমাক লাগিব নিজৰ স্বামীও নিজৰ সহধৰ্মিনীক মৰম কৰিব লাগিব গৃহস্থী আশ্ৰম কৰিব লাগিব হাঁহ চৰাইটো পানীত বুৰ মাৰে কিন্তু পাখিখিনি পানীয়ে তিতাব নোৱাৰে সংসাৰত থাকিও আপুনি সন্ন্যাসী হ'ব লাগিব এতিয়া আমাৰ 4খন আশ্ৰম বুলি কৈছে মানৱস্য কৈছে অতি সন্ন্যাস এই সন্ন্যাস কোন গৃহস্থী নকৰি ৰামক বিচাৰি গোটেই জগতখন ভ্ৰমণ কৰিবলৈ দিয়া নাই ভগৱানক বিচাৰি যত জীৱ তত শিৱ সেই জীৱ কোন সব জীৱকেই চৌতে এনেকুৱা এডোখৰ জেগা নাই দিঠে সব নাহি তুধ জেহিয়া হে প্ৰভু আমি এনেকুৱা এখন জেগা দেখা নাই য'ত প্ৰভু আপুনি নাই কৃষ্ণ য'ত আপুনি নাই প্ৰভু ভগৱন্ত সকলোতে বিৰাজমান এইটোকে কৈছে দিঠে সব নাহি তুধ জেহিয়া গতিকে এই জীৱবিলাকৰ আমি ৰক্ষাৰ কাৰণে জীৱৰ পৰিত্ৰাণৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম নাই কিন্তু তথাপিতো তেখেতে জন্ম লৈ আছে জন্মাষ্টমী পালন কৰোঁ দৈৱকী নন্দৰ ঘৰত তেখেতে আৱিৰ্ভাৱ হৈছে নন্দ যশোদাৰ ঘৰক লুকুৱাই ৰাখিলে অক্কুৰজীয়ে তেওঁক আকৌ ডাঙৰ হওঁতে অকণমান 10-12 বছৰ বয়সত লৈ আনিলে কংসক বধিবলৈ তাৰ আগতে যেতিয়া ভগৱান
শ্ৰীকৃষ্ণক যেতিয়া এটা ডাঙৰ টুকুৰিত বসুদেৱে লৈ গৈছিল, লৈ যাওঁতে যমুনা নদীখন ফেনে ফুটুকাই উপঙি আহিছিল, ডাঙৰ এটা চিগালে হয়নে বাঘ দেখুৱাই গৈছিল। তেতিয়া কৈছিল চিগালটোৱে যদি তল যোৱা নাই আমি ক'ত তল যাম। তেওঁ তেতিয়া পানী ইমান হৈছিলে আমাৰ বসুদেৱ প্ৰভুৰ, তেতিয়া তেখেতে মূৰৰ ওপৰত টুকুৰিটো লৈ পেলাই ভগৱান কৃষ্ণক লৈ গৈছিল। শ্ৰেষ্ঠ নাগ ছখন ফেটি সাপৰ ফেনাই তেখেতক বৰষুণ পৰিব নোৱাৰাকৈ ছত্ৰ দি গৈছিল। আৰু তেতিয়া বসুদেৱে কি পিন্ধি গৈছিল জানে? ধুতি, চেলেং, গামোচা, ত্ৰিবস্ত্ৰ। সেইকাৰণে আমি ত্ৰিবস্ত্ৰৰে এতিয়া ভাগৱত পাঠ কৰিব লাগে। তাৰ তাৎপৰ্যটো সেইটোৱে। এইটো দশমৰ মাজ ভাগত আছে শ্ৰীমদ ভাগৱতৰ। ত্ৰিবস্ত্ৰই প্ৰভুক লৈ যোৱাৰ কাৰণে সেই প্ৰভুৰে গুণানুকীৰ্তন ভাগৱত ত্ৰিবস্ত্ৰই পাঠ কৰিব লাগে। গম পালে নাই সকল? গতিকে তাৰ তাৎপৰ্যটো সেইটোৱেই। এতিয়া আমি পাঠক ডাঙৰীয়াক অকণমান পাঠৰ ফাললৈ আগবাঢ়িবলৈ দিছোঁ, লগতে আমিও অকণমান বিৰতি ল'বলৈ বিচাৰিছোঁ। মানে অন্তত আধা ঘণ্টা এঘণ্টা যি হয়, তাৰপাছত আকৌ আপোনালোকৰ মাজত কেনেধৰণে আহিব লাগে আপোনালোকে আমাক ক'ব, উদ্যোক্তাসকলে, তেনেধৰণে আমি আহিম। আৰু এটা কথা, অকণমান চাকৈ বিৰতি ল'ব লাগিব, কিন্তু এনেকুৱা লাগিছে মানে আৰু যেন কৈ থাকিম গাই থাকিম। যেতিয়া আমি ক'ৰবাত নিৰ্দিষ্ট বক্তা যাওঁ নহয় ভাৱ, আমি নিজেই ক'ব নোৱাৰোঁ গুৰু জয়ন্তীত ক'ত কিমান ভাষণ দিলোঁ কিমান সময়, কিন্তু আকৌ পাছত আকৌ নিৰ্দিষ্ট বক্তাজনৰ বাদে অন্য বক্তা ধেৰ থাকে নহয়, সেইসকলকো অকণমান চাব লাগিব আমি, হয়নে নহয় বাৰু? গতিকে এতিয়া আমাৰ পাঠক ডাঙৰীয়াক আমাৰ এৰাৰ পৰা পাঠ ভাগি আমাৰ আৰম্ভ কৰক। অকণমান যদিনো কোনো ব্যাখ্যাকাৰ নাই, যদি থাকিলে ভাল কথা, যদি নাই তেতিয়াহ'লে অকণ পাঠকে আগুৱাওক। কোনোবা এজন ইয়াত নিশ্চয় অকণমান আহিব লাগিব চাগৈ। কৃষ্ণ শংকৰ কৃষ্ণ ব্ৰাহ্মণ